নমস্কাৰ নিউজলৈ স্বাগতম জনাইছো ইতিমধ্যে গম পাইছে আমি এই মুহূৰ্তত কি কথা পাতিব বিচাৰিছো কোনখিনি কথা পাতিব বিচাৰিছো 19 ছেপ্টেম্বৰৰ পৰা আজিৰ দিনটোলৈকে সকলোৰে মাথো এটাই কথা এটাই প্ৰসংগ নঘটিবলগীয়া ঘটনাটো কিয় ঘটিল কেনেকৈ ঘটিল আৰু ইয়াৰ আঁৰত কোন আছে কাৰ বাবে এই ধৰণৰ এটা পৰিবেশৰ সন্মুখীন হ'ব লগা হ'ল সমগ্ৰ অসমবাসী যি কি নহওক সেই গোটেই কথা বতৰাবিলাক কৰ চৰ্চা চলি থাকোঁতে গোটেই অসমবাসীয়ে ন্যায় বিচাৰি থকাৰ সময়তেই আজিৰ দিনটোত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰিলে এতিয়া প্ৰথম কথাটো হ'ল ৰাইজক ন্যায় লাগে ঘটনা কেনেকৈ সংঘটিত হ'ল কিয় সংঘটিত হ'ল তাৰ বাবে কোন দায়ী এই প্ৰশ্নকেইটাৰ উত্তৰ লাগে মাননীয় মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি মই যদি গ্ৰাফিক্সত প্লেটত মোৰ যিকেইটা পইণ্ট সেইকেইটা যদি দেখুৱাব পাৰোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল কেইবাটাও নতুন নতুন দিশৰ অৱতাৰণা জুবিন হত্যাৰ ন্যায় বিচৰাসকলক দুভাগত বিভক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰি লোৱা হৈছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক অখিল গগৈক কোনো বুজি নাপায় পীযুষ হাজৰিকাইহে বুজে কিছু কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীয়ে কোনে জুবিন গাৰ্গ হত্যাৰ ন্যায় বিচাৰিছে কোনে ৰাজনীতি কৰিছে আমাক এই প্ৰশ্নটো লাগে শ্যামকানু মহন্তৰ সৈতে থকা ফটো থকা মানে দোষী হয়নে জুবিন গাৰ্গৰ দেহৰক্ষীৰ একাউণ্টত কোটি কোটি টকাৰ লেনদেন কোনে কৰিলে কেতিয়া কৰিলে কিয় কৰিলে আৰু ছিংগাপুৰৰ অভিযুক্ত প্ৰবাসী অসমীয়াসকল SITত কেতিয়া হাজিৰ হ'ব এইখিনি প্ৰশ্নৰ উত্তৰ আমি বিচাৰিম আৰু বিশেষকৈ আজি সংবাদমেলখনৰ কিছু ক্ৰিয়দাংশৰ মাজেৰে মই অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ অখিল গগৈ আমাৰ লগত পোনপটীয়াভাৱে আছে আৰু প্ৰথমতে মই অখিল গগৈক লৈ মুখ্যমন্ত্ৰীয়ে কি ধৰণে মত ব্যক্ত কৰিছিল প্ৰথম মই মুখ্যমন্ত্ৰীৰ ভাষ্য আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ অখিল গগৈক জীৱনকালত আমি কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দেখা পোৱা নাছিলোঁ কোনোবাই অখিল গগৈ কেতিয়াবা জুবিন গাৰ্গৰ গান ভাল পালোঁ বুলি টুইট কৰা কৰবাত আছে নেকি কাৰোবাৰ লগত কেতিয়াবা অখিল গগৈয়ে জুবিন গাৰ্গৰ ফাংচন শুনিব যোৱা কিবা ৰেকৰ্ড আছে নেকি এইটোতো পলিটিক্স কৰি আছে আৰু মৃত ব্যক্তিক লৈ ৰাজনীতি কৰা মানুহ হ'ল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয় তেওঁলোকে ভাবিছে ইয়াত ভোট আছে কিন্তু ইয়াত উল্টা পৰিব কাৰণ মানুহে কোনেও নিবিচাৰে যে এজন মৃত ব্যক্তিক লৈ ৰাজনীতি কৰাটো যদি অখিল গগৈ অনুৰাগী হ'লহেঁতেন তেতিয়া কথাটো বেলেগ আৰু অখিল গগৈ আৰু শ্যামকানু মহন্তৰ দুইটাৰেতো ডিমাণ্ড একে আৰু শ্যামকানু মহন্ত আৰু অখিল গগৈ দুইজনৰ মাজত থকা মিলা প্ৰীতিৰ ফটোটো বহুত সামাজিক মাধ্যমত ওলাই আছে সেইকাৰণে অখিল গগৈৰ মতলবটো কি আপুনি ফ্ৰেছ ভেলুত বুজি নাপাব তেওঁ যদি কয় এইটো খও হ'ব পাৰে তেওঁ আসলতে এইটোত কিবা কি কৰিব খুজিছে তেওঁ জানে গতিকে অখিল গগৈৰ কথাবিলাক কোনো সাধাৰণ মানুহে বুজি নোপোৱা কথা তেওঁৰ কথাটো সকলো মানুহে গৈ নমস্কাৰ কৰিছে জুবিন গাৰ্গৰ শৰীৰত ফুল দিছে তেওঁ এনেকুৱা এটা কৰি থৈ আহিছে গতিকে তেওঁ কি ভাবি কি কৰি থাকে এইটো সাধাৰণ মানুহে বুজিব নোৱাৰে পীযুষে অলপ যদি বুজে বুজিব আৰু আমি বুজি নাপাওঁ সেইটো মইতো বুজি নাপাওঁ গতিকে তেওঁৰ সেইটো চলি থাকিব তেওঁ ভাবিছে এইটো কৰি 5 বছৰ মই শিৱসাগৰত একো কাম নকৰিলোঁ গতিকে জুবিন গাৰ্গৰ মৃত্যুৱে মোক জিকাই দিব এইবিলাক হৈছে ছোটা বুদ্ধিৰ ৰাজনীতি কৰা মানুহ কোনোবাই আৰু মৃত শৰীৰৰ ওপৰত ৰাজনীতি কৰে নেকি গতিকে যোনে মৃতকৰ নামত ৰাজনীতি কৰে সি আচলতে তাৰ কোনো আইডেণ্টিটিয়ে নাই কেৱল এয়াই নহয় মুখ্যমন্ত্ৰী আৰু সৰব হ'ল মই দ্বিতীয় অংশলৈ যাব বিচাৰিছোঁ আজিৰ দিনটোত পুৱাৰ ভাগত অখিল গগৈয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাক উদ্দেশ্য কৰি এখন সামাজিক মাধ্যমত পত্ৰ লিখিছিল তাৰো জেৰ টানি মুখ্যমন্ত্ৰীয়ে কি ক'লে শুনোৱা হওক কালি মই দেখিছোঁ আছুৰ প্ৰেচিডেণ্টৰ এখন ফটো ভাইৰেল কৰি দিছে উৎপল শৰ্মাৰ শ্যামকানু মহন্তৰ লগত কিন্তু শ্যামকানু মহন্তৰটো আটাইতকৈ ভাল ফটোকেইখন জুবিন গাৰ্গৰ লগতে আছে এটা মইতো অসমত প্ৰতিদিনাই মোৰ কি জানি ফটো সেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে
এটা মোক যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল, এতিয়া মই কি উত্তৰ দিম? তেতিয়া মই মানুহক মোৰ লগত চেলফি উঠিব অহা মানুহবিলাকক মই খেদিব লাগিব CRP লগাই, তহঁতি প্ৰথম পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট দে যে ভৱিষ্যতেও ক্ৰাইম নকৰোঁ, আগতো ক্ৰাইম কৰা নাই, তেতিয়াহে ফটো উঠিব দিম। তেনেকৈ মই কৰিব পাৰিম নেকি? তো আপোনালোকেও কেতিয়াবা চাব, আপোনালোকৰ নিজৰে দুনিয়াৰ ফটো আছে। মইতো পুলিচে মোক কৈছে যে ছাৰ যোনে যোনে লিখি আছে শ্যাম কানু মহন্তৰ মোবাইলত চবৰে তেওঁলোকৰ নাম লগত ফটো আছে। আপোনালোকৰ মেক্সিমাম পেপাৰ টিভিৰ নিজৰ নিজৰ মালিকৰ ফটো আছে, আৰু আপোনালোকে লিখি আছে বেলেগৰ অমুকৰ কিয় ফটো আছে বুলি। তাৰপিছত যেতিয়া নিজৰ ফটোখন ওলাই যায় তেতিয়া ঠাণ্ডা হৈ যায়। এইটো এটা কি বিড়ম্বনা কৰি থৈছে। তাৰমানে গোটেই কথাটো হ'ল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয়, কাৰ দোষ উলিয়াম, কাক অলপমান অভিযুক্ত কৰিব পাৰিম, কাৰোবাৰ লগত যদি কাৰোবাৰ বেয়া আছে এই সুযোগতে হিচাপ নিকাচ কৰি লওঁ। কেতিয়াও মৃত মানুহৰ লগত এনেকৈ ৰাজনীতি নহয়। মই পোনে পোনে অখিল গগৈৰ ওচৰলৈ গৈছোঁ। মোৰ কাজিৰঙাৰ পৰা পোনে পোনে সংযোজিত হৈ আছে অখিল গগৈ মোৰ ষ্টুডিঅ'ত, ছবি পৰিচালক জুবিন গাৰ্গৰ একালৰ সহযোগী, একালৰ বুলি শব্দটো উঠাই লৈছোঁ। এতিয়াও মানে জুবিন গাৰ্গ কেতিয়াও নোহোৱা হ'ব নোৱাৰে। অচিন্ত শংকৰ আৰু ত্ৰিদীপ ভাগৱতী গৱেষক ছাত্ৰ। গগৈ ডাঙৰীয়া, পোনে পোনে মই আপোনাৰ ওচৰলৈ আহিছোঁ। জুবিন গাৰ্গৰ মৃত্যুক লৈ আপুনি ৰাজনীতি কৰিছে। প্ৰথম কথা, আপুনি 5টা বছৰ কোনো কাম নকৰিলে শিৱসাগৰত, আৰু সেইবাবে জুবিন গাৰ্গৰ মৃত্যুৰ আছিলালৈ আপুনি এনেকুৱা কিছুমান নাটক কৰিছে যি আপোনাৰ ৰাজনৈতিক যিখিনি চিন্তাৰ তৰলতা সেয়া প্ৰকাশ পাইছে। আপুনি মৃত মানুহক লৈ ৰাজনীতি কৰিছে, এইখিনি মোৰ কথা নহয়। আপুনি নিশ্চয় ভাষ্যখিনি শুনিছে। মই আপোনাৰ পৰা উত্তৰ বিচাৰিছোঁ পোনপটীয়াভাৱে। গগৈ ডাঙৰীয়া, মানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইছ্যু ডাইভাৰ্ট কৰিব খুজিছে, বিষয়টো বদলাব খুজিছে। অসমৰ চব মানুহে প্ৰাৰ্থনা জনাই আছে যে আমাৰ মৰমৰ জুবিন দা, তেখেতৰ পৰিয়াল, তেখেত আৰু সমগ্ৰ অসমৰ মানুহে ন্যায় পাওক। 7 দিন অসমৰ মানুহে হোৱা নাই, খোৱা নাই, কান্দি আছে, আৰু এতিয়াও মানুহৰ মনটো উঠলি আছে যে জুবিন দাই ন্যায় পাব নে নাপায়। মূল বিষয়টো জুবিন দাৰ ন্যায়। মূল বিষয়টো হ'ল যে জুবিন দাই আচলতে স্বাভাৱিক মৃত্যুক আঁকোৱালি ল'লে নে জুবিন দাক হত্যা কৰা হ'ল। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে জুবিন দাক হত্যা কৰা হ'ল। যদি হত্যা কৰা হ'ল, কোনে হত্যা কৰিলে সেই বিষয়টো জানিবৰ কাৰণে অসমৰ মানুহ উদ্গ্ৰীৱ হৈ ৰৈ আছে, অধীৰ অপেক্ষাৰে ৰৈ আছে। আৰু যদি সঁচাকৈ হত্যা হৈছে তেতিয়াহ'লে সেই হত্যাকাণ্ডৰ লগত জড়িত মানুহবিলাকে কঠোৰতম শাস্তি পাওক। এই বিষয়টোক লৈ অসমৰ মানুহে এতিয়া শুওঁতে, বহোঁতে, উঠোঁতে, খাওঁতে, বাথৰুমলৈ যাওঁতে সকলো সময়তে এতিয়া অসমৰ মানুহৰ প্ৰাৰ্থনা এটাই যে জুবিন গাৰ্গৰ মৃত্যু, ৰহস্যজনক মৃত্যুৰ ঘটনাটোৰ এটা উচিত তদন্ত হওক। আৰু যদি জুবিন গাৰ্গক হত্যা কৰা নাই, পোনে পোনে যদি হত্যা কৰা নাই, হত্যাৰ কাৰণে, মৃত্যুৰ কাৰণে ঠেলি দিলে নেকি? কি পৰিস্থিতিত জুবিন গাৰ্গক ছিংগাপুৰৰ সাগৰত খালী গাৰে সাঁতুৰিবলৈ দিয়া হ'ল? কি পৰিস্থিতিত জুবিন গাৰ্গৰ মৃগী বেমাৰ থকাৰ পাছতো তেওঁক সাগৰত যাবলৈ দি দিয়া হ'ল, আৰু সাগৰৰ এটা ঠাইৰ পৰা আনটো ঠাইলৈ বহুত দূৰ সাঁতুৰিবলৈ দিয়া হ'ল, তাকো খালী গাৰে? তো এই কথাবিলাক মানুহে অনবৰতে পাগুলি আছে। মানুহে, আমি সকলোৱে জানো যে সাগৰত যেতিয়া সাঁতোৰে তেতিয়াহ'লে এখন ফৰ্ম ফিল আপ কৰিব লাগে। 2টা সাঁতোৰ দিবৰ কাৰণে, এটা স্কুবা ডাইভিং বুলি কয়, সাগৰৰ তললৈ যোৱা, আৰু এটা হ'ল ফ্ৰী ডাইভিং বুলি কয়, সাগৰত জাপ মাৰি পৰি তাৰপিছত সাঁতুৰি যোৱা। এইটোৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰিব লাগে সকলো ঠাইতে। আপুনি আন্দামানলৈ যাওক, তাতো কৰিব লাগিব। তো যদি তেনেকৈ যায় তেতিয়াহ'লে ছিংগাপুৰত নিশ্চয় জুবিন গাৰ্গে এখন ফৰ্ম ফিল আপ কৰিছিলে। সেই ফৰ্মখনত সদায় লিখি থোৱা থাকে যে আপুনি যে সাঁতুৰিবলৈ আহিছে, আপোনাৰ কেতিয়াবা চিজাৰ হৈছিলে নেকি?
যদি কৈছিলে আপুনি ডাক্তৰৰ পৰা চাৰ্টিফিকেট আনিলেহে আমি আপোনাক সাঁতুৰিবলৈ দিম আপোনাৰ এপিলেপ্টিক বেমাৰ কিবা আছে নেকি আপোনাৰ মিগি বেমাৰ আছে নেকি যদি মিগি বেমাৰ আছে তেতিয়াহ'লে ডাক্তৰে আপোনাক নো অবজেকশ্যন চাৰ্টিফিকেট দিলেহে আমি আপোনাক সাঁতুৰিবলৈ দিম এটোৱে হ'ল সকলো ধৰণৰ ফ্ৰী ডাইভিং তাৰমানে জুবিন গাৰ্গে যিটো সাঁতোৰ দিছিলে সেই সকলো ধৰণৰ সাঁতোৰৰ কাৰণে প্ৰাথমিক চৰ্ত এখন ফৰ্ম ফিল আপ কৰিব লাগিবই যিকোনো ঠাইতে যাওঁ এতিয়া জুবিন গাৰ্গ এপিলেপ্টিক চিজাৰত পৰিছিলে সকলো মানুহে জানে অসমৰ প্ৰত্যেকজন মানুহে জানে যে মিগি বেমাৰ থকা মানুহজনক আমি জুইৰ ওচৰলৈ যাবলৈ নিদিওঁ আমি পানীৰ ওচৰলৈ যাবলৈ নিদিওঁ আৰু কোনো পধ্যে আমি সাগৰত সাঁতুৰিবলৈ দিয়াৰ কথাটো বেলেগেই আনকি পুখুৰীত সাঁতুৰিবলৈ গ'লে পুখুৰীৰ পাৰলৈ গ'লেও আমি মানুহে সদায় চাই থাকোঁ যে তেওঁ মিগি বেমাৰকৈ হঠাতে কিবা এটা হৈ যায় নেকি বুলি গতিকে এনেকুৱা পৰিস্থিতিত কেনেকৈ অনবৰতে 24 ঘণ্টা লগত থকা মানুহবিলাকে জুবিন গাৰ্গৰ এতিয়া মেনেজাৰ বুলি যদিও কৈ আছিলে এতিয়া আমি গম পালোঁ যে তেওঁৰ মালিকে তেওঁৰ গোটেই ইভেণ্ট মেনেজমেণ্টৰ মালিকে সিদ্ধাৰ্থ শৰ্মা তেওঁ কেনেকৈ দিলে তেওঁৰ লগত সংগত কৰা মানুহবিলাকে কেনেকৈ দিলে আৰু সেই যি 24 ঘণ্টাই জানে যে তেওঁৰ আচলতে এপিলেপ্টিক বেমাৰ আছিলে তেওঁ চিজাৰ হৈছিলে আৰু আপোনালোকে নিজে দেখিছে নিজে শুনি আছে এতিয়া যে আগদিনা পুৰা তেওঁলোকে পাৰ্টি কৰিছিলে পাৰ্টি কৰি ভালকৈ শুবলৈ নাপালে জুবিন গাৰ্গে সাধাৰণতে আপোনালোকে জানে যে দিনটো শুই থাকে তো শুবলৈ নাপালে শুবলৈ নোপোৱাৰ পাছত যেতিয়া সাঁতুৰিবলৈ গৈছে তেতিয়া তেওঁ ভৰিকেইটা জাপ মাৰিছে যেতিয়া সাগৰত প্ৰথম জাপ মাৰিবলৈ লৈছে তেওঁ ভৰিকেইটা এনেকৈ লৰি আছে কঁপনি উঠি আছে সেই মানুহজনক কিয় এনেকৈ ধৰণে সাঁতুৰিবলৈ দিলে এতিয়া সেই প্ৰশ্নবিলাকে যি সময়ত অসমীয়া মানুহৰ মন হৃদয় সকলোবিলাক আৱৰি আছে মানুহে বিচাৰি আছে যে কিবা এটা সোনকালে ৰিজাল্ট ওলাওক সঁচাকৈ দুখীবিলাকক আমি শাস্তি দিওঁ মানুহ কোনেও শুব পৰা নাই নিজৰ পত্নী ঢুকালে যেনেকুৱা অৱস্থা হয় নিজৰ হাজবেণ্ড ঢুকালে যেনেকুৱা অৱস্থা হয় নিজৰ দেউতাক বা নিজৰ ল'ৰা ছোৱালী ঢুকালে যেনেকুৱা হয় মানুহে এতিয়া তেনেকুৱা অৱস্থাত আছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া অসমৰ মানুহৰ সেই দুখ বুজি নাপায় অসমৰ মানুহৰ সেই বেদনা বুজি নাপায় অসমৰ মানুহৰ সেই উদ্বিগ্নতাক উপলব্ধি নকৰি অসমৰ মানুহৰ সেই ক্ষোভক উপলব্ধি নকৰি অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে কেতিয়াবা কৈছে হিন্দু মুছলমানৰ কথা উলিয়াইছে আৰু কেতিয়াবা কৈছে যে অনুৰাগীয়েহে অকল মানে হেৰি কৰিব পাৰিব অনুৰাগী আৰু এতিয়া উলিয়াইছে যে দাবী কৰিবলগীয়া মানুহবিলাক অনুৰাগীহে হ'ব লাগিব মোক এটা কথা কওকচোন যদি কাইলৈ মোৰ মৃত্যু হয় আপুনি মোক অনুৰাগী নহয় আপোনাৰ মৃত্যুৰ কাৰণে মোৰ যদি কোনোবাই অন্যায়ভাৱে মোক কোনোবাই মাৰিলে তেতিয়াহ'লে আপুনি মোৰ অনুৰাগী নহ'লেও আপুনি ন্যায় দাবী কৰিব পাৰিবনে নোৱাৰে তো এই যে অসমৰ মুখ্যমন্ত্ৰী যে এই গোটেই বস্তুটো এটা ধুৱলি কুঁৱলী অৱস্থালৈ ঠেলি দিব খুজিছে যি সময়ত আমি সকলোৱে তদন্ত বিচাৰি আছোঁ যি সময়ত আমি সকলোৱে ন্যায় বিচাৰি আছোঁ যি সময়ত আমি সকলোৱে জানিব খুজি আছোঁ যে এইটো মৃত্যু নে হত্যা যদি মৃত্যু হয় তেতিয়াহ'লে তেওঁ কিয় এনেকৈ ঠেলি দিয়া হ'ল এনেকুৱা মৃত্যুৰ কাৰণে কিয় আমাৰ অসমীয়া মানুহৰ হৃতপিণ্ডস্বৰূপ মানে যিজন আমাৰ এই যুগৰ আটাইতকৈ ডাঙৰ শিল্পী আৰু আমাৰ অসমীয়া মানুহে ক'ব নোৱাৰা কথাবিলাক হাউতকৈ কৈ দিব পৰা আমাৰ যিজন অতি স্পষ্টবাদী শিল্পী সেই মানুহজনক আচলতে আমি হেৰুৱাই তেওঁ কিয় মৰিলে সেই কথাটো যেতিয়া বিচাৰি আছোঁ তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া জুবিন গাৰ্গৰ অনুৰাগীৰ ধৰ্মৰ বিচাৰ কৰিবলৈ লৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে অনুৰাগী আৰু অনুৰাগী বুলি দুটা ক্লাছ সৃষ্টি কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহে চিঞৰি থকা উই ওৱান জাষ্টিছ বুলি আমাক ন্যায় লাগিবই বুলি কোৱা কথাটো জুবিনদাৰ মৃত্যু স্বাভাৱিক মৃত্যু নে হত্যাকাণ্ড এই বিষয়টোক লৈ যেতিয়া হাল্লা লগাই আছে তেতিয়া এই বিষয়বিলাকৰ পৰা মানুহৰ মনটো আঁতৰাই নি এটা বেলেগ পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱা কথা কৈ আছে কিন্তু অখিল গগৈ ডাঙৰীয়া কথাটো হ'ল যে আন বেলেগ কোনো নহয় আপোনাক লক্ষ্য কৰি লৈছে আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ গগৈ আপোনালোক দুজনক লক্ষ্য কৰিছে মই যদি সম্ভৱ হয় চতুৰ্থ যিটো ভাষ্য মুখ্যমন্ত্ৰীৰ মই এটা ভাষ্য আপোনালোকক আগবঢ়াব বিচাৰিছোঁ আপোনাক আৰু লুৰিণ গগৈ কিছু সময়ৰ পিছতে আমাৰ লগত সংযোজিত হ'ব লক্ষ্য কৰি লৈছে মূলতঃ আপোনালোকে ৰাজনীতি কৰিছে মই সেই ভাষ্যটোলৈ আহিছোঁ এজনে কৈছে সব মুকলি কৰি দিয়ক একো লুকাই নাৰাখিব আৰু এজনে কৈছে এইটো কেনেকৈ ওলালে
অখিল আৰু লুৰিনে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে যে উলিয়ালে তই কবি কিয় উলিয়ালে আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি। এতিয়া এজনে কৈছে যে CIDয়ে ইনকুৱাৰী কৰি দিওঁতে ভিডিঅ' লিংক কৰি দিব লাগে যাতে মানুহে শুনি থাকিব পাৰে। মানে পৰামৰ্শ আহিছে। তাৰপিছত চবেই জানে যে পষ্টমৰ্টেম ৰিপৰ্টটো চৰকাৰে ৰিলিজ কৰিব নোৱাৰে, কোৰ্টক দিব, কোৰ্টৰ পৰা কোনোবাই চাৰ্টিফাইড কপি লৈ ল'ব পাৰে। ইট ইজ এ ৰুল, সেই লুকাব খুজিছে। আকৌ যেতিয়া গ্ৰাউণ্ড অফ এৰেষ্ট যিটো আমি দিবই লাগিব, এইটো হ'ল আইনৰ ধাৰা যে যেতিয়া এজন মানুহক গ্ৰেপ্তাৰ কৰা হয় গ্ৰেপ্তাৰৰ কাৰণখিনি আমি ফেমিলিক দিবই লাগিব লিখিতভাৱে। তেতিয়া আকৌ কৈছে যে গ্ৰাউণ্ড অফ এৰেষ্টটো কিয় ৰিলিজ কৰি দিলে? আমিতো ৰিলিজ কৰা নাই, আমি ফেমিলিৰ মানুহকে দিছোঁ। এজনে কৈছে পষ্টমৰ্টেমটো কিয় ৰিলিজ কৰা নাই, এজনে কৈছে ইনকুৱাৰীৰ ইমান কথা বাহিৰত কেনেকৈ আহিছে, আৰু এজনে কৈছে গোটেইটো ভিডিঅ' কৰি দেখাই থাকিব লাগে। তেতিয়া কোনফালে যাব? যদি সকলো কথা মুকলি কৰি দিওঁ তেতিয়াহ'লে আপোনালোকে ক'ব যে মৃত ব্যক্তিজনক লৈ কিয় আলোচনা হৈছে। কাৰণ ইনভেষ্টিগেশ্যনততো কথা বতৰাবিলাকতো পূৰা খোলাখুলিকৈ মানুহজনে ক'ব লাগিব। আকৌ যদি নিদিওঁ কয় চৰকাৰে লুকাইছে। অখিল গগৈ ডাঙৰীয়া, সেয়া আছিল মুখ্যমন্ত্ৰীৰ ভাষ্য। হাজাৰ হাজাৰ লাখ লাখ মানুহে ন্যায় বিচাৰিছে সামাজিক মাধ্যমত বা বিভিন্ন মাধ্যমত, কিন্তু অকল আপোনাক আৰু লুৰিণজ্যোতি গগৈক এই দুজন মানুহক মুখ্যমন্ত্ৰীয়ে কিয় সমালোচনা কৰিছে? নে আপোনালোকৰ ভূমিকাটো ক'ৰবাত ভুল হৈ আছে নেকি? তাৰমানে মুখ্যমন্ত্ৰীয়ে মোক সমালোচনা কৰাৰ কাৰণটো হ'ল যে মই প্ৰথম দিনটোত 19 তাৰিখৰ দিনা যেতিয়া গম পালোঁ, মই তেতিয়া BTADত আছিলোঁ, মিটিংখন কেঞ্চেল কৰি গোটেই কেইবা হাজাৰ মানুহ আমাৰ মিটিঙত আহিছিলে, কেঞ্চেল কৰি মই ডাইৰেক্টলি জুবিনদাৰ ঘৰলৈ গুচি আহিলোঁ, ডাইৰেক্টলি পোনে পোনে। আহিয়ে মই সেইদিনাই মানে সংবাদ মাধ্যমক ক'লোঁ যে এইটো কেনেকুৱা ধৰণৰ কথা যে এজন মানুহ, অসুখীয়া মানুহ, তেওঁক সাগৰত এনেকৈ সাঁতুৰিবলৈ দিলে আৰু সাগৰত মৃত্যু ঘটিব পাৰে, লগত ইমান মানুহ আছে, এইটোৰ তদন্ত লাগিব। এই যে মই প্ৰথমতে তদন্ত লাগিব বুলি ক'লোঁ, সেইটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে বেয়া পালে। মই তাৰপিছত দ্বিতীয় দিনা 20 তাৰিখৰ দিনা আকৌ জুবিনদাৰ ঘৰলৈ ৰাতিপুৱাই শুই উঠিয়ে গ'লোঁ। মানে সেইদিনা শুবই পৰা নাই, আগদিনাটো আমি কোনেও হোৱা নাই, গতিকে 19 তাৰিখৰ দিনা আকৌ ৰাতিপুৱা যেতিয়া গ'লোঁ, ৰাতিপুৱা গৈ মই সংবাদ মাধ্যমে যেতিয়া মোক সুধিলে তেতিয়া মই ক'লোঁ যে নাই, এইটো ন্যায় বিচাৰ লাগিব, এইটো তদন্ত লাগিব। তেতিয়ালৈকে অসমৰ কোনো মানুহে এইবিলাক কথা কোৱা নাছিলে, মানুহ চব শ্বকড হৈ আছিলে, আমিও শ্বকড হৈ আছিলোঁ। কিন্তু মই দেখিছিলোঁ যে মই যিহেতু বহুত দিন ধৰি আন্দোলন কৰা মানুহ, বহুত এইবিলাক ঘটনা দেখি থাকোঁ, গতিকে মই স্বাভাৱিকভাৱে এটা প্ৰশ্ন কৰিছিলোঁ যে নাই, ইয়াৰ এটা তদন্ত লাগিব। এই কথাটো কোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে বেয়া পালে আৰু মোক বিভিন্ন মানুহৰ জৰিয়তে ফোন কৰি মুখ্যমন্ত্ৰীয়ে যে বেয়া পাইছে, মুখ্যমন্ত্ৰীয়ে যে এইটো একেবাৰে বেয়া পাইছে যে মই এনেকৈ কৈ থকাটো, বিভিন্নজন মানুহে মোক ফোন কৰি মানে মোক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আছে। মোক কৈছে যে আপুনি এইটো কিয় কৰিছে, আপুনি এইটো কিয় কৈ থাকে এইবিলাক কথা, আপুনি পৰিস্থিতিটো বেয়া কৰিব খুজিছে, অসমৰ চিফ মিনিষ্টাৰে কিন্তু আপোনাক বেয়া পাইছে। মোক হাজাৰজন মানুহ, চৰকাৰী অফিচাৰৰ পৰা ৰাজনীতিকলৈকে বিভিন্নজন মানুহে তেওঁলোকৰ চৰকাৰী মানুহবিলাকে মোক কৈ আছে যে আপুনি এইটোত নোসোমাব, আপুনি এইটোত নোসোমাব, এনেকৈ কৈ আছে। মই জানিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে খুব বেয়া পাইছে, মই তেতিয়াই জানো। কিন্তু তথাপি মোৰ এইটো দায়িত্ব চাওক, মই এজন বিৰোধী দলৰ বিধায়ক, আৰু আপোনালোকে সকলোৱে জানে যে মই গোটেই জীৱনটো অসমৰ মানুহৰ কাৰণে দিছোঁ, আৰু যেতিয়াই অন্যায় হয় মই তেতিয়াই মাতোঁ। এতিয়া বিধায়ক হ'ব পাৰোঁ, কিন্তু বিধায়ক হ'লোঁ বুলিতো আৰু মই মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে মাত নমতাকৈ থাকিব নোৱাৰোঁ। গতিকে মই মাত পাতিছোঁ, মই ক'লোঁ যে নাই, এইটো ন্যায় বিচাৰ লাগিব, এই ন্যায় বিচাৰ লাগিব। তেওঁ বহুত মানুহক খবৰ দিয়াৰ পাছতো যে মই ধৰি থাকিলোঁ, সেইটোৱে তেওঁ মোৰ বিৰুদ্ধে খং, প্ৰথম কথা। দ্বিতীয় কথা, এতিয়া আচলতে মই, আপোনালোকে দেখিছে যে আপোনালোকে নিশ্চয় জানিবই এইটো কথা যে মই যেতিয়া ক'বলৈ আৰম্ভ কৰিলোঁ, মাত্ৰ 2 দিন কৈছিলোঁ, তাৰ পাছত অসমৰ সংবাদ মাধ্যমে মোৰ কোনো বাইট চাইটবিলাক নোলোৱা হ'ল। মই দেখিলোঁ যে লাহে লাহে মোৰ কথাবিলাক নোলায় বা মোক নুসুধে। সকলো নহয়, আপুনি একাকাৰ নকৰিব, আপোনাৰ লগত লাইভত কথা পাতি আছোঁ এতিয়া।
হয় 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 ডেফিনেটলি নহয় আপুনি মোক এতিয়া সুযোগে দি আছে মই ডেফিনেটলি সেইটো ক'লোহেঁতেন 1 ছেকেণ্ডৰ পিছতে ক'লোহেঁতেন যে ব্যতিক্ৰম আছে কিছুমান সংবাদ সংস্থা ব্যতিক্ৰম আছে আৰু ডেফিনেটলি মই ভাবোঁ যে প্ৰতিদিন টাইমো ব্যতিক্ৰম মই এইটো ক'লোৱেহেঁতেন আপুনি অকণমান আগতেই কৈ দিলে জাষ্ট ক'বলৈ ওলাইছিলোঁৱে তো ব্যতিক্ৰম ডেফিনেটলি আছে প্ৰতিদিন আপুনি নহ'লে আজি মোক নামাতিলেহেঁতেন সিমান দিনৰ পৰা ইমান টক শ্ব' হৈ আছে কোনোবা এটা চেনেলে মোক এতিয়ালৈকে মাতিছে নেকি বাৰু চাওক কোনেও মতা নাই কোনেও মোক সোধা নাই কাৰণ মই জানো যে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ একাংশ একদম স্পষ্ট কৰি দিছে যে অখিল গগৈ কথা নুলিয়াবি অখিল গগৈ কথাবিলাক ওলাবলৈ নিদিবি তো এতিয়া আপুনি চাওক যে কেলে কৈছে মুখ্যমন্ত্ৰীয়ে সাংঘাতিক ধৰণে ভয় খাই আছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক লৈ অসমত এটা সাংঘাতিক ধৰণৰ প্ৰতিবাদ হ'ব পাৰে কিন্তু প্ৰতিবাদটো যে হ'ব তেওঁ ভয় খাব লাগে কিয় যদি তেওঁ সঁচাকৈ জুবিন গাৰ্গক ন্যায় দিয়ে তেতিয়াহ'লে তেওঁতো প্ৰতিবাদত অংশগ্ৰহণহে কৰিব লাগে কাৰণ সকলোৱে জানে যে তাততো হিমন্ত বিশ্ব শৰ্মা নাই হিমন্ত বিশ্ব শৰ্মাই গৈতো আৰু জুবিন গাৰ্গক মৰা নাই গতিকে যদি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰ কৰি কোনোবাই দাবী উত্থাপন কৰে কোনোবাই কয় কোনোবাই প্ৰতিবাদ কৰে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই কিয় তেওঁলোকৰ মূৰটো ফালি দিয়ে মৰিয়াই পুলিচ লগায় কিয় তেওঁলোকৰ হাতটো ভাঙি দিয়ে কিয় তেওঁলোকক NSA লগাবলৈ লয় কিয় কাকো প্ৰতিবাদ কৰিব নোৱাৰিবি বুলি হুমকি দিয়ে কি হৈছে ঘটনাটো কি এইটো কাৰণটো কি মই যেতিয়া এই প্ৰশ্নবিলাক ক'লোঁ বেলেগে যেতিয়া নুলিয়াই গতিকে মোৰ ফেচবুক পেজত ক'লোঁ ফেচবুক পেজত মই ক'লোঁ যোৱা 2 দিন ধৰি মানে মই ফেচবুকত ক'লোঁ সেইটোতে তেওঁ বেছিকৈ খং মই ফেচবুক পেজত মানে লাইভ দি ক'লোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আচলতে আমাক ন্যায় বিচাৰি দিবনে নিদিয়ে আপুনি প্ৰথম কথা যে সিদ্ধাৰ্থ শৰ্মাক কিয় এৰি দিলে আৰু সিদ্ধাৰ্থ শৰ্মাক প্ৰথমতে এৰি দিয়াৰ পাছত আপুনি কিয় এৰি যে দিলে এৰি দিয়াৰ পাছতো আপুনি তেওঁ কিয় নজৰবন্দী কৰি নাৰাখিলে মই ক'লোঁ যে আপুনি শ্যামকানু মহন্তক কিয় এনেকৈ ইমান দিন 6 তাৰিখলৈকে কিয় সময় দিছে তেওঁতো 6 তাৰিখলৈকে আজিলৈকে সময়ে দি দিছিলে ন 20 দিন সময়ে দিছিলে মৃত্যুৰ পাছত যিবিলাক আপোনাৰ অভিযুক্ত তাৰপিছত আমি হাল্লা লগালোঁ কাৰণে গোটেই তাকো টিভিটো লোৱা নাই মোৰ কথাবিলাক হাল্লা ক'ত লগাইছোঁ মই সংবাদমেল পতাৰ পাছতো টিভিটো লোৱা নাই তাৰপিছত মই হাল্লা লগাইছোঁ যেতিয়া ছ'চিয়েল মিডিয়াত হাল্লা লগোৱাৰ পাছতহে তাৰপিছতে শ্যামকানু মহন্তক খৰধৰকৈ উলিয়াই ধৰি আনিছে তাৰ পাছতো আপোনালোকে এতিয়া নিশ্চয় চাওক যে শ্যামকানু মহন্তক যে ধৰি আনিছে তাৰ পাছত এতিয়া মুখ্যমন্ত্ৰীয়ে কালি পৰহি কৈ দিলে যে নাই আমাৰ পুলিচ আমাৰ CIDয়ে গৈ কোনো পধ্যে আপোনাৰ ছিংগাপুৰৰ পৰা যিসকল অভিযুক্ত তাৰ ডাঙৰ অংশ এটাক মানে ছিংগাপুৰত বসবাস কৰা প্ৰবাসী অসমীয়াসকলক মাতি আনিব নোৱাৰে বুলি ক'লেতো মই ৰৈ থাকিম নেকি কওক আপুনি আৰু তেওঁ নিজে কৈছে যে তদন্ত তেতিয়া আধৰুৱা হৈ যাব যদি ছিংগাপুৰৰ মানুহকেইজনক মাতি আনিব নোৱাৰে কিন্তু মাতি আনিবলৈ তেওঁলোকৰ এখতিয়াৰ নাই বুলি কৈছে তদন্তকাৰী সংস্থাটোৰ আৰু তাৰপিছত যদি মই মাতো তেতিয়াহ'লে মই বিৰোধী হোৱাৰ কিবা অৰ্থ আছে নেকি কওক তেতিয়াহ'লে মই বিৰোধী দল এৰি বিজেপিত সোমাই দিব লাগিব মই যে মাত পাতিলোঁ তাকো বেলেগত নহয় মই একদম সাংবাদিকক কাজিৰঙাত মাতি আনি এইটো বাইট দিছিলোঁ নোলালে ক'তো মই সেইকাৰণে লাইভত মই নিজে ফেচবুক লাইভত দিলোঁ ফেচবুক লাইভত দিওঁতে মই ক'লোঁ যে আৰে এখতিয়াৰ যদি নাই তেতিয়াহ'লে আপুনি এইটো কি তদন্ত কৰিছে তাৰমানে আপুনি আপোনাক ন্যায় নিদিয়ে হত্যাকাৰীকেইজনক নধৰে অভিযুক্তকেইজনক নধৰে তাৰমানে আপুনি তদন্ত তাৰমানে আধৰুৱা হ'ব বুলি এতিয়াই ঘোষণা কৰি দিলে তাৰমানে APSC কেলেংকাৰীত যেনেকৈ আপুনি ৰাকেশ পালক বচাই দিলে APSC কেলেংকাৰীত যেনেকৈ আপুনি তাত চাকৰি যোৱা মানুহবিলাকক আকৌ চাকৰি পোৱাৰ ব্যৱস্থা কৰিলে উত্তৰ কাছাৰ কেলেংকাৰী গোটেইকেইটা মানুহক আপুনি জেইলৰ পৰা উলিয়াই দিলে আপুনি সাৰদা কেলেংকাৰীত নিজে জড়িত থাকি আপুনি নিজে ৰাজসাক্ষী হৈ যেনেকৈ বাছি ল'লে এতিয়া আপুনিও এই কেছটো এনেকৈ কৰিব নেকি বুলি মই প্ৰশ্ন উত্থাপন কৰিলোঁ যেতিয়া মই প্ৰশ্নটো উত্থাপন কৰিলোঁ তেতিয়া যত দুখ নন্দ ঘোষ মই অখিল গগৈৰ ওপৰত চব দায়িত্ব পৰিলে আৰু সেইকাৰণে এতিয়া অখিল গগৈ মই এটা কথা কৈ লওঁ দেই আৰু এটা মাত্ৰ এটা পইণ্ট কৈ লওঁ খৰধৰ খালি মুখ্যমন্ত্ৰীয়ে কৈছে যে সেইদিনা মই জুবিন গাৰ্গৰ এইটো শেষে কৰি দিলোঁ আৰু জুবিন গাৰ্গৰ সমাধিত সেইদিনা মই এনেকৈ হাতখন ওপৰলৈ তুলি জিন্দাবাদ বুলি ক'লোঁ জয় জুবিন দা বুলি ক'লোঁ জুবিন দা অমৰ হওক বুলি ক'লোঁ এনেকৈ ক'লোঁ এই যে জুবিন দা অমৰ হওক বুলি ক'লোঁ এই কথাটোক মুখ্যমন্ত্ৰীয়ে সাংঘাতিক ধৰণে আজি পলিটিচাইজ কৈছে যে এইটো কি কাম কৰি দিলে মইতো এইটো বন্ধই কৰি দিব বুলি ভাবিছিলোঁ এনেকৈ কৈছে মই আপোনালোকক ছিকুৱেঞ্চটো কৈ দিওঁ মই সেইদিনা অকণমান দেৰিকৈ গৈছিলোঁ সমাধিস্থললৈ
এইকাৰণে দেৰিকৈ গৈছিলোঁ যে আগদিনা মুখ্যমন্ত্ৰীয়ে VIP বিলাকে কি কাম কৰিব তাৰ তালিকাখন দি দিছিলে গতিকে VIP বিলাকক মই কৰিবৰ কাৰণে সকলো যাতে চান্স দিব পাৰোঁ আমি কোনেও যাতে ডিষ্টাৰ্ব নকৰোঁ মই অকণমান দেৰিকৈ গৈছোঁ মই প্ৰথমতে ঘৰৰ পৰা এখন গামোচা লৈ গৈছোঁ খুব মৰমত আমাৰ ঘৰত নিজে বোৱা গামোচা এখন মই লগত লৈ গৈছোঁ বুকুত সাৱটি মই সেই গামোচাখন প্ৰথমতে গৈ মই মাটিত বহিছোঁ পিছফালে মুখ্যমন্ত্ৰীহঁত পূৰা চকীত টকীত VIP বিলাক বহি আছে আমি মাটিত বহিছোঁ মই চবেই হেৰি কৰি লোৱাৰ পাছত মই ভিতৰলৈ সোমাই গ'লোঁ সমাধিস্থললৈ গৈ প্ৰথমতে গামোচাখন এনেকৈ আগবঢ়াই গামোচাখন থলোঁ গামোচাখন থৈ নমস্কাৰ এটা দিলোঁ তাৰপিছত মই এটা সেৱা কৰিলোঁ জুবিন দাক মই এটা সেৱা কৰিলোঁ সেৱা কৰাৰ পাছত মোক ওচৰতে থকা এজন মানুহে এডাল ৰঙা চন্দনৰ কাঠ তুলি দিলে মই ৰঙা চন্দনৰ কাঠডাল মই চিতাত দি দিলোঁ চিতাত দি দিয়াৰ পাছত মই জুবিন দাক প্ৰণাম কৰিলোঁ প্ৰণাম কৰাৰ পাছত মই মুষ্টিবদ্ধ হাত ওপৰলৈ তুলি জুবিন দা আপোনাক মনত ৰাখিম জুবিন দা আপুনি ন্যায় নোপোৱা পৰ্যন্ত আমি মান্তি নহওঁ জুবিন দা আপুনি অমৰ হওক বুলি এনেকৈ যেতিয়া হাতখন ওপৰলৈ তুলি দিলোঁ দেখিলোঁ যে চাৰিওফালে থকা ৰাইজে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা মোক দেখি তেনেকৈ চিঞৰিবলৈ লাগিল এই কথাটোতে মোৰ পিছফালে আপোনাৰ বহি থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে বেয়া পালে চাগে কাৰণ সেই সময়ত ৰাইজে শ্লোগান দি দিলে মই এনেকৈ কৰোঁতে গতিকে তেওঁ আজি নতুন থিয়ৰী এটা ওলালে যে অখিলে এইটো কি অদ্ভুত কাম কৰি দিলে মই একো অদ্ভুত কাম কৰা নাই মই জুবিন দাক শেষবাৰৰ কাৰণে বিদায় জনাই কৈছিলোঁ যে জুবিন দা আপোনাৰ নিশ্চয় অখিল গগৈ ডাঙৰীয়া এইখিনি সময় আপুনি দিলে বাকীখিনি পৰৱৰ্তী সময়ত নিশ্চয় আপোনাক কেতিয়াবা পাম মই আৰু মোৰ পেনেলিষ্ট আছে যিহেতু আপোনাক আৰু লুৰিণজ্যোতি গগৈ আক্ৰমণৰ লক্ষ্য কৰিলোঁ আপোনাৰ পিছতে লুৰিণজ্যোতি গগৈৰ লগত পোনপটীয়া সম্প্ৰচাৰলৈ যাম ডিব্ৰুগড়ৰ পৰা এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ সেই আছিল অখিল গগৈ সংযোজিত হ'ব বিচাৰিছোঁ লুৰিণজ্যোতি গগৈৰ সৈতে ডিব্ৰুগড়ৰ পৰা মই তাৰ পূৰ্বে অচিন্ত শংকৰ জুবিন গাৰ্গক আটাইতকৈ ওচৰৰ পৰা মানুহবিলাকৰ ভিতৰত আপুনি অন্যতম অপেনিং ৰিমাৰ্কছটো আপোনাৰ পৰা লৈ পেলাই মই ব্ৰেক ল'ম তাৰপিছত ত্ৰিদীপৰ ওচৰলৈ আহিম পাতিব লাগিছিল কি আমি পাতি আছোঁ কি জুবিনদাই কৈছিল যে পলিটিক্স নকৰিবা বন্ধু কিন্তু আমি পলিটিক্স কৰি আছোঁ কেতিয়া কৰি আছোঁ যিজন মানুহৰ অবৰ্তমানত মানুহজন কিয় ঢুকাল সেই কথাটো আমি আলোচনা কৰিব লাগিছিল জাতি ধৰ্ম আৰু ৰাজনীতিৰ ঊৰ্ধত নিৰ্বিশেষে তো আমি সেইটো কৰি আছোঁ সেইটো আমাৰ আচলতে দুৰ্ভাগ্যজনক কথা আমি জীৱনতো ভবা নাছিলোঁ চাগে আপুনি মোক প্ৰথম এটা ফোন কৰোঁতে মই কৈছিলোঁ জুবিন দা ইমান সহজে যাব নোৱাৰে হয় তো আজি দ্বিতীয় কথা এটা উপলব্ধি কৰিলে জুবিন দা যাব পাৰে কিন্তু জুবিন দাক মৃত্যুক লৈ ৰাজনীতি হ'ব পাৰে যিজন মানুহ কোনোদিন ৰাজনীতি কৰা নাছিল তেওঁ AGP হওক BJP হওক কংগ্ৰেছ হওক সকলোকে সমানে তেওঁ সমালোচনাৰে থকা কৰিছে আৰু তেওঁ সমালোচনা কৰিব জানিছিল তেওঁৰ বন্ধু আছিলে বন্ধু মহলতে এনেকুৱা ধৰণৰ কথা কৈছিলে তেওঁ নগাঁৱৰ এজন সাংসদ আছিল তেওঁৰ বন্ধু এদিন কথা প্ৰসংগত ক'লে তহঁতেনো এনেকৈ নমস্কাৰটো দি সাহস কেনেকৈ ভিতৰত একো নাথাকিলে ভিতৰত যদি বিষাদ ভৰ্তি হৈ থাকে কৈছে উপায় নাই কৈছে মই নোৱাৰোঁ সেইকাৰণে মই জুবিন গাৰ্গ সেইকাৰণে জুবিন গাৰ্গে সকলো কথা সকলো সময়তে কৈছিল জুবিন গাৰ্গ ৰাজনীতি বুলি নহয় জুবিন গাৰ্গ ধৰ্মৰ ঊৰ্ধত আছিল আপুনি নিজে জানে লগুণ ছিঙি দিছিলে কামাখ্যা মন্দিৰৰ বলিৰ প্ৰতিবাদ কৰিছিলে গোবিন্দৰ নিচিনা ছুপাৰষ্টাৰ আহোঁতে বলিৰ বিৰুদ্ধে কৈছিলে জুবিন গাৰ্গে গাৰ্গ আকৌ তেওঁক আকৌ কৈছিলে যে যদি বলি দিব লাগে দেৱীয়ে কেতিয়াও তেজ নিবিচাৰে যদি বলি দিব লাগে গোবিন্দই নিজকে বলি দিয়ক তেতিয়া চাগে বলি মানে দেৱী সন্তুষ্ট হ'ব তো এনেকুৱা কথা এনেকুৱা ধৰণৰ মানুহৰ মাজত মানুহজন আজি নোহোৱাৰ মাজত তেওঁৰ মৃত্যুৰ তদন্ত হ'ব লাগিছিল কি অস্বাভাৱিক মৃত্যু বা অনাকাংক্ষিত মৃত্যুৰ কিন্তু হৈ আছে কি ৰাজনীতি এতিয়া অলপ আগতে আমাৰ অখিল গগৈ ডাঙৰীয়াই ৰাজনীতিৰ কথাখিনি ক'লে কিন্তু মই আচলতে আজি প্ৰথমবাৰ চাগে তেওঁক এনেকৈ ইমান দীঘলীয়া চালোঁ কাৰণ আমি ৰাজনীতিৰ লগত জড়িত নহয় কিন্তু আমি সমাজৰ সৰু সৰু কিছুমান কথা ভূ ৰাখোঁ তো তেখেতে যিটো VIP কালচাৰৰ কথা ক'লে এইখিনিতে মোৰ ক'ব লগা আছে কাৰণ সেইদিনাখন সেই সমাধি ক্ষেত্ৰত আমি আছিলোঁ প্ৰথম শাৰীত VIP মানুহ কোনো নাছিলে মুখ্যমন্ত্ৰী আছিলে কিৰণ ৰিজিজু আছিলে কোনোবা আছিলে বাকী গোটেইখিনি ফেমিলিৰ পৰিয়ালৰ মানুহ আছিলে তাত আমিও আছিলোঁ পৰিয়ালৰ মানুহ হিচাপে গতিকে তাত কোনো VIP কালচাৰ নাছিলে এইটো মিছা কথা কৈছে আৰু এনেকুৱা ধৰণৰ মিছা কথাই এটা বিপথে পৰিচালনা কৰে দ্বিতীয় কথা আৰু এটা কৈছোঁ দেই মই এইখিনি সময়তে তেওঁ সেইদিনাখন 20 তাৰিখে তেওঁ যেতিয়া গৈছিল তাত আমি 19 তাৰিখৰ পৰা 29 তাৰিখলৈ জুবিনদাৰ সেই বাসগৃহত আছিলোঁ সেই পৰিৱেশ আমি দেখিছোঁ তেওঁ বাৰে বাৰে এটা কথা কৈছিল তেতিয়া জুবিনদাৰ নশ্বৰে গুৱাহাটী আহি পোৱাই নাই আমাক ধৰি কৈছিলে আপোনালোকে চৰকাৰৰ এই কথাটোত বিৰোধিতা কৰিব লাগে যে জুবিনদাৰ সমাধি ক্ষেত্ৰ গুৱাহাটীত হ'ব লাগে নহ'লে যোৰহাটত হ'ব লাগে সোণাবৰত কিয় হ'ব লাগে মই কৈছোঁ নহয়
এইটো তেওঁলোকৰ পৰিয়ালে বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে বিচাৰিছে কপিল ঠাকুৰে বিচাৰিছে বা পামী বৰঠাকুৰে বিচাৰিছে তেওঁলোকে পৰিয়াল আলোচনা কৰিছে কৈছে নহয় জুবিন গাৰ্গ এতিয়া ৰাইজৰ সম্পত্তি গতিকে ৰাইজে ডিচিশ্যন ল'ব লাগিব চৰকাৰে তাত সুবিধা ল'ব বিচাৰিছে এনেকুৱা ধৰণৰ কথা তেওঁ কৈছিলে তেওঁ আমাৰ চকুৰ আগতে এটা কেছ পানীৰ বটল আনি দিছিলে মই এতিয়াও মনত আছে এক কেছ পানী বটল আনি দিছিলে আনি দি তেওঁ এনেকুৱা ভিডিঅ' বনাইছিলে যেন তেওঁ কেছে পানী ৰাইজক খুৱাইছে তো এই ধৰণৰ ৰাজনীতিটো বেয়া আচলতে জুবিন গাৰ্গে সদায় বেয়া পাইছিল ৰাজনীতি আৰু মোৰ দুখ লাগিছে ক'বলৈ যে জুবিনদাৰ মৃত্যুক লৈ আছামে ৰাজনীতি কৰিছে নিশ্চয় মই আকৌ একদম আটাইতকৈ দুৰ্ভাগ্যজনক কথা আচলতে সেইটোৱে আচলতে অসমীয়া জাতি হিচাপে অসমীয়া মানুহ হিচাপে এইটো মানি ল'ব দুৰ্ভাগ্যজনক কথা পুনে মই যাব খুজিছোঁ ডিব্ৰুগড়লৈ লুৰিণজ্যোতি গগৈ আমাৰ লগত পুনে সংযোজিত হৈ আছে গগৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ মই মুখনি বেছি নেমেলোঁ অখিল গগৈ ইতিমধ্যে আমাৰ লগত কথা পাতি গৈছে মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য হৈছিল আজিৰ দিনটোত আপুনি মই প্ৰথমতে আকৌ আপোনাক আৰু অখিল গগৈক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কি মন্তব্য প্ৰকাশ কৰিছিল এবাৰ শুনো আহক এজনে কৈছে সব মুকলি কৰি দিয়ক একো লুকাই নাৰাখিব আৰু এজনে কৈছে এইটো কেনেকৈ ওলালে অখিল আৰু লুৰিণে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে যে উলিয়ালে তই কবি কিয় উলিয়ালে আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি এতিয়া এজনে কৈছে যে CIDয়ে ইনকুৱাৰী কৰি দিওঁতে ভিডিঅ' লিংক কৰি দিব লাগে যাতে মানুহে শুনি থাকিব পাৰে মানে পৰামৰ্শ আহিছে তাৰপিছত সবেই জানে যে পোষ্টমৰ্টেম ৰিপৰ্টটো চৰকাৰে ৰিলিজ কৰিব নোৱাৰে কোৰ্টক দিব কোৰ্টৰ পৰা কোনোবাই চাৰ্টিফাইড কপি লৈ ল'ব পাৰে ইট ইজ এ ৰুল সেই লুকাব খুজিছে আকৌ যেতিয়া গ্ৰাউণ্ড অফ এৰেষ্ট যিটো আমি দিবই লাগিব এইটো হ'ল আইনৰ ধাৰা যে যেতিয়া এজন মানুহক গ্ৰেপ্তাৰ কৰা হয় গ্ৰেপ্তাৰৰ কাৰণখিনি আমি ফেমিলিক দিবই লাগিব লিখিতভাৱে তেতিয়া আকৌ কৈছে যে গ্ৰাউণ্ড অফ এৰেষ্টটো কিয় ৰিলিজ কৰি দিলে আমিতো ৰিলিজ কৰা নাই আমি ফেমিলিৰ মানুহকে দিছোঁ এজনে কৈছে পোষ্টমৰ্টেমটো কিয় ৰিলিজ কৰা নাই এজনে কৈছে ইনকুৱাৰীৰ ইমান কথা বাহিৰত কেনেকৈ আহিছে আৰু এজনে কৈছে গোটেইটো ভিডিঅ' কৰি দেখাই থাকিব লাগে তেতিয়া কোনফালে যাব যদি সকলো কথা মুকলি কৰি দিওঁ তেতিয়াহ'লে আপোনালোকে ক'ব যে মৃত ব্যক্তিজনক লৈ কিয় আলোচনা হৈছে কাৰণ ইনভেষ্টিগেশ্যনততো কথা বতৰাবিলাকতো পুৰা খোলাখুলিকৈ মানুহজনে ক'ব লাগিব আকৌ যদি নিদিওঁ কয় চৰকাৰে লুকাইছে এজনে কৈছে সব মুকলি কৰি দিয়ক কেৱল এয়াই নহয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মই নাজানো মুখ্যমন্ত্ৰীয়ে কি ধৰণে কথাবিলাক কৈছে সম্পূৰ্ণৰূপে আপোনাক ব্যক্তিগতভাৱে আক্ৰমণ কৰি আৰু কিছু স্পৰ্শকাতৰ কথা মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে কৈছে ব্যক্তিগত কিছুমান প্ৰসংগকাৰ আজৰি আনি মুখ্যমন্ত্ৰীয়ে আপোনাৰ প্ৰসংগত লক্ষ্য কৰি লৈছে আপোনাক লুৰিণজ্যোতি গগৈক সেই ভাষ্য মই আপোনালোকলৈ আগবঢ়াইছোঁ কেতিয়াবা আপোনালোকে অখিল আৰু লুৰিণক জুবিনৰ হৈ চিন্তা কৰা দেখিছিল নেকি লুৰিণজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে কি কৈছিল ফটুৱা পাৰ্টি বুলি কৈছিল ন বিজুছ তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই সিহে এইবিলাকত সোমাব যাৰ একেবাৰে লাজ নাই যে মই লাজ তাজ একো নাই মোৰ নাক টাক মই অলৰেডি কোনে নাক কাটিছিল সুপৰ নাখায় নে কোনে বোলে সুপৰ নাখায় মোৰ নাক কাটি থৈ দিছে গতিকে মোৰ কোনো ৰাস্তা নাই নাক টাক নাই মই জঁপিয়াই পৰিম এই ধৰণৰ কথা আৰু দুনিয়াৰ সবৰে ৱাইফৰ কথা কৈ আছে মই কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছোঁ নেকি তেওঁতো শ্যামকানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে মইতো ক'ব যোৱা নাই কাৰো গতিকে সবৰ বিষয়ে যিহেতু শ্যামকানু পুলিচৰ লগত আছে গোটেইখিনি আছে গতিকে মই যদি সবৰ বিষয়ে ক'ব যাওঁ এইটোতো মহাভাৰত হৈ যাবগৈ গগৈ ডাঙৰীয়া সেয়া আছিল মুখ্যমন্ত্ৰীৰ ভাষ্য আপুনি নিশ্চয় শুনিলে আপোনাক সম্পূৰ্ণৰূপে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে আপোনাক এসময়ত আপোনাৰ দল বা আপোনাৰ বিৰুদ্ধে জুবিন গাৰ্গে মন্তব্য প্ৰকাশ কৰিছিল সেইবাবে আপুনি এতিয়া আঁতৰত থাকিব লাগে আৰু অত্যন্ত বেছি স্পৰ্শকাতৰ কিছু প্ৰসংগ আপোনাৰ নামৰ লগত তেখেতে জোৰ কৰি অভিযোগ জোৰ কৰিব খুজিছে সংযোজিত কৰিছে
মই আপোনাৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম গগৈ ডাঙৰীয়া চাওক প্ৰথম কথাটো হ'ল যে CIDৰ ওচৰত যেতিয়া সাক্ষ্য দিয়ে সেই সাক্ষ্যবোৰ ন্যায়সংগতভাৱে বিধিগতভাৱে সেইবোৰ ৰাজহুৱা কৰিব লাগে নে নালাগে সেইবোৰ আইনে কৈছে আইন সিদ্ধ যিটো কথা সেইটোহে কৈছোঁ কোনোবাই ভাল পায় বেয়া পায় ভাল পোৱা বেয়া পোৱা আৱেগিক কথাৰ লগত এইটো জড়িত নহয় মই যিটো প্ৰশ্ন মুখ্যমন্ত্ৰীক উত্থাপন কৰিছোঁ যে CIDত দিয়া সাক্ষ্য যিবোৰ আছে এইবোৰ কেনেকৈ ৰাজহুৱা হৈছে মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগত এবাৰ সংবাদ মাধ্যমলৈ আহি পিনে তেওঁ ক'লে যে যিখন ফটো এই গাড়ীখন যিখন ক্ল'জ ভেনখনত গৈ থকা ফটোখন যিখন পাব্লিক কৰিলে কোনে কৰিলে কোনোতো কৰিব নোৱাৰে এখন তেওঁলোকে কৰিব লাগিব আৰু কোৱাৰ পিছত তেওঁ কৈছে যে কোনোবাই এয়াই কৰিছে কয়াই কৰা বুলি কৈ তাতো এটা সাম্প্ৰদায়িকতাৰ ৰহণ সানিছে সাম্প্ৰদায়িকতাৰ ৰহণ সনাটো এয়াই তাত ইণ্ট্ৰডিউচ কৰাটো মূল কথা নহয় ক্ল'জ ভেনখনত যোৱা ফটোখন বাহিৰলৈ আহিলে কেনেকৈ এইটো ডাঙৰ কথা CIDত যিসমূহ সাক্ষ্য দিছে সাক্ষ্যসমূহৰ লগত জড়িত হৈ থকা যিবোৰ স্পৰ্শকাতৰ বিষয় তাত জুবিন গাৰ্গ ডাঙৰীয়াৰ অবৰ্তমানত তেওঁৰ চৰিত্ৰ হনন কৰিবৰ কাৰণে এটা অপচেষ্টা কৰি থকা হৈছে আমাৰ মূল বিষয়টো কি জুবিন গাৰ্গৰ এই মৃত্যু মুখ্যমন্ত্ৰীৰ ভাষাত হত্যা এই হত্যাৰ আমাৰ ন্যায় বিচাৰ লাগে ন্যায় লাগে এইটো আমাৰ স্পষ্ট কথা দ্বিতীয় কথাটো হ'ল যে ইয়াৰ লগত জড়িত হৈ থকা যিবোৰ আন আনুষংগিক কথা যিবোৰ আছে কোন দায়ী ইয়াৰ কাৰণে কেনেকৈ হ'ল প্ৰেক্ষাপট কি কাৰণে হ'ল কাৰ অৱহেলা কাৰ নেগলিজেঞ্চ পটভূমি কি ইয়াৰ লগত এটা গ্ৰেটাৰ কিবা এটা আছে নেকি লক্ষ্য আৰু উদ্দেশ্য এই গোটেই কথা বতৰাবোৰৰ পুংখানুপুংখভাৱে আমাক বিচাৰ লাগে আৰু ৰাইজে জানিব লাগে কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া এয়া হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰো পৈতৃক সম্পত্তি নহয় এয়া কাৰো ঘৰৰ ভাই ককাই নহয় কোনোবাই এক্সপ্লইট কৰিছে শোষণ কৰিছে কৰিবলৈ চেষ্টা কৰিছে এইটো বেলেগ কথা কিন্তু অসমৰ জনগণে সমগ্ৰ পৃথিৱীত থকা জুবিন দাক ভাল পোৱা অসমীয়া জাতীয়তাবাদ থকা ৰাইজে জুবিন দাক অসমৰ জাতীয় সম্পদ বুলি ভাবে জুবিন দাক আমাৰ এগৰাকী মহাপুৰুষ বুলি ভাবে আৰু সেই কথাটো আচলতে উপলব্ধি নকৰাকৈ মুখ্যমন্ত্ৰীয়ে এই কথা বতৰাবোৰ কৈছে গতিকে সেই প্ৰসংগতহে কৈছিলোঁ ইয়াত কোনে বেলেগে কি কৈছে কি কোৱা নাই তেওঁ নিজৰ এই যে যিটো কথা মানুহৰ মাজতে থ্ৰ' কৰিলে তেওঁৰ মনত তাৰমানে তেওঁ যে বদৰুদ্দিন আজমলৰ লগত ভিতৰি কথা পাতি বা বেলেগ মানুহৰ লগত পইচা পাতি অংক কৰি কথা বতৰা কৰি যে তেওঁৰ কথাবোৰ কোৱাই থাকে কিছুমান দালাল যে সৃষ্টি কৰি দিছে তেনেকুৱা মানসিকতাৰ মানুহ বেলেগো আছে বুলি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ থ'ব খুজিছোঁ আপুনি বদৰুদ্দিন আজমল বা আপোনাৰ কিছুমান টকা পইচা দি দালাল সৃষ্টি কৰি তেওঁলোকৰ মুখত কিবা কথা কৈ সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে কিন্তু আমি আমাৰ নিজৰ বিবেক আছে নিজৰ চিন্তাৰে সমাজৰ ভালৰ কাৰণে জাতিৰ ভালৰ কাৰণে যি কথা আছে বা ন্যায় সিদ্ধ সাংবিধানিক কথাহে কওঁ আপোনাৰ নিচিনা এনেকুৱা ধৰণৰ তৰল কথা মূল বিষয়টোৰ পৰা আঁতৰি যাব খোজা কোনো কথা নকওঁ এটা কথা মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ মূল প্ৰশ্নৰ পৰা আঁতৰি যাব নোৱাৰে ন্যায় লাগিব প্ৰথম কথা দ্বিতীয় কথা এই কথাটোৰ লগত জড়িত কোন আছিলে এই কথাবোৰ উত্তৰ পাব লাগিব তৃতীয় কথা এই যে আপোনাৰ পত্নী এই গোল্ডেন থ্ৰেড বোলা কোম্পানীটোৰ মালিক এই কোম্পানীটোৱে যে ইয়াৰ লগত জড়িত আছিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ফেশ্বন শ্ব' হ'ল তাৰ স্পনচৰশ্বিপ বা গোটেই কাৰবাৰটো পৰিচালনা কৰিছিলে আপোনাৰ পত্নীৰ গোল্ডেন থ্ৰেডে এই কামটো হয়নে নহয় এই কথাটো জনক গোল্ডেন থ্ৰেডৰ লগত আপোনাৰ পত্নীৰ লগত শ্যাম কানুৰ কি সম্পৰ্ক জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সকলো প্ৰগ্ৰেম কেঞ্চেল হোৱা বুলি কোৱাৰ পাছতো এই প্ৰগ্ৰেম কিয় চলি থাকিলে ফেশ্বন শ্ব' কিয় চলি থাকিলে অৰুণাচল মেঘালয় বেলেগৰ মডেলসকলে আহি ফটো দিলে আৰু তেওঁলোকে কৈ দিলে চলি থাকিলে এইবোৰ কিয় চলি থাকিলে তাৰ উত্তৰ আপুনি দিব লাগিব এইটো পলাই হাৰিব নোৱাৰিব আপুনি কথাৰ পৰা ইফালে সিফালে গৈ আপুনি ৰাইজক বিভ্ৰান্ত কৰিব নোৱাৰিব মই এতিয়া কথাবোৰ শুনি থাকোঁতে মই ভাবিছোঁ যে এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে কথা কৈছে নে কোনো নৈতিকতা নথকা কোনোবা চৰিত্ৰহীন কোনোবা মানুহে এই কথাবোৰ বক্তব্য কৈ আছে নেকি যাৰ নিম্নতম ৰুচি নাই ৰুচিহীন অসংস্কৃতিবান কোনোবা মানুহে বক্তব্য ৰাখিছে নেকি সেইবুলি মোৰ মনলৈ সন্দেহ আহিছে তাৰপাছত মই দেখিলোঁ যে আচলতে এইটো মুখ্যমন্ত্ৰী এইটো নিয়মীয়া ৰেগুলাৰ প্ৰেক্টিছ কাৰণ তেওঁ এটা সময়ত কি কৈছিলে তেওঁ আমাৰ অসমৰ আটাইতকৈ অতি ভাল পোৱা ভূপেন হাজৰিকা ডাঙৰীয়াক তেওঁ কি শিঙি মাৰি বেঙেনা বুলি কৈছিলে এটা সময়ত
তেওঁ দেশৰ প্ৰধানমন্ত্ৰী তেওঁৰ যিগৰাকীৰ অধীনত তেওঁ আছে তেওঁক ৰিক্সাৱালা আৰু ঠেলাৱালাই তেওঁক ৰাস্তাই ঘাটে চৰিয়াব বুলি কৈছিল তেওঁকে এতিয়া তৈল্যমৰ্দন কৰি তেওঁৰ এপইণ্টমেণ্টৰ কাৰণে হাহাকাৰ কৰি নাথাকে জানো তেওঁ তৰুণ গগৈৰ প্ৰায় আজি যিটো অৱস্থাত আহি পাইছে সেই তৰুণ গগৈক কেনেকৈ সংসদৰ মজিয়াত বিধানসভাৰ মজিয়াত কেনেকৈ নগুৰ নাকতি কৰিছিল দেখিছিলে নহয় আপোনালোকে গতিকে এইটো তেওঁৰ এটা চৰিত্ৰ এইটো তেওঁৰ চৰিত্ৰত পৰিণত হৈছে সেইকাৰণে মই বৰকৈ ধৰি থকা নাই এইটো তেওঁৰ চৰিত্ৰ আৰু মানুহে দেখা পাইছে যে এইটো চৰিত্ৰই তেওঁৰ অৰিজিনেল চৰিত্ৰ তেওঁৰ বেলেগ ধৰণৰ তেওঁৰ না সংস্কাৰ আছে না তেওঁৰ মানে ভাল নীতি আছে তেওঁৰ ৰুচি আছে না তেওঁৰ সংস্কৃতি আছে একো নাই আমি কোনোবাই আমাক ক'ব পাৰে আমাক সমালোচনা কৰা আমাক কোনোবাই আঙুলি টোৱা আমাক যিকোনো কথা কোৱা আৰু শুনাৰ আমাৰ সকলো আমাৰ সহনশীলতা আছে আমি টলাৰেণ্ট আমি মানে ইনটলাৰেণ্ট হৈ থকা নাই আৰু আমি অতি গণতান্ত্ৰিক গতিকে তেওঁৰ দলটোৰ সম্পৰ্কত জুবিন গাৰ্গ ডাঙৰীয়াই বটলা শব্দটো ব্যৱহাৰ কৰিছিলে ভোট নিদিবলৈ কৈছিলে আৰু জুবিন গাৰ্গ ডাঙৰীয়াই কা বিৰোধিতা কৰিছিলে গছ কটাৰ বিৰোধিতা কৰিছিলে আপুনি হুৰা গছ কাটি আছে আৰু আপুনি কা জোৰ জবৰদস্তি কৰি জাপি দিছে আৰু 5টা মানুহক গুলিয়াই মাৰিছে গতিকে ইয়াৰ আদৰ্শগত আপোনালোকৰ দ্বন্দ্ব এই বটলা শব্দটো ব্যৱহাৰ কৰাৰ পাছতো আপুনি যে জপিয়াই আছে আপুনি যে আৰম্ভণিৰ পৰা প্ৰথম দিনটোৰ আৰম্ভণিৰ পৰা ৰাজনীতি কৰি আছে সেইবোৰ কথাটো অসমৰ ৰাইজে দেখিছে সেইবোৰ কথা সেইকাৰণে মুখ মেলি কুঁৱাৰী ফালি নল'ব গতিকে আপোনাক ৰাইজে দেখি আছে আৰু জুবিন গাৰ্গৰ এই যিটো নামৰ যিটো সত্তা এইটো এটা পিয়'ৰ চ'ল পুণ্যাত্মা আপুনি এনেকুৱা ধৰণৰ মুখত এটা কথা কৈ 2 নম্বৰী কাম কাজ কৰিলে আপুনিও নিস্তাৰ নাপাব আমি প্ৰশ্নসমূহ কৰা নাই কাৰণ আমি জুবিনদাৰ ন্যায়ৰ কাৰণে লাগি আছোঁ আমি আপোনাক এইটো প্ৰশ্নটো কৰা নাই যে আপুনি চাৰ্টাৰ ফ্লাইটত আনিম বুলি কৈছিল নানিলে আপুনি ছিংগাপুৰৰ পৰা এয়াৰ এম্বুলেঞ্চেৰে দিল্লীলৈ আনিব নোৱাৰিলে চাৰ্টাৰ ফ্লাইটত আনিব নোৱাৰিলে আপোনাৰ ৰাজ্যিক যিটো বহি পৰিক্ৰমা মন্ত্ৰী ছিংগাপুৰলৈ যাব বুলি কৈছিলে তেওঁক নপঠালে আপুনি ৰিচিভ কৰিবৰ কাৰণে গ্ৰহণ কৰিবৰ কাৰণে তাৰ পাছত দিল্লীৰ পৰা গুৱাহাটীলৈ লৈ আহিবৰ কাৰণে আপুনি চাৰ্টাৰ ফ্লাইট ব্যৱহাৰ কৰিম বুলি কৈছিলে নকৰিলে অজুহাত দেখুৱালে 2 NC বোলে ডাঙৰ আপুনি কফিন আপোনাৰ এনেকুৱা কি অফিচাৰ আছে কেন্দ্ৰীয় চৰকাৰ এম্বেচি কি এনেকুৱা মানুহ আছে আপোনাৰ কফিনৰ চাইজ ক'ব নোৱাৰে বা কফিনৰ চাইজটোক আপোনালোকে দিয়া নহ'ল এইবোৰ প্ৰশ্ন আমি কৰিবলৈ এতিয়াও বাকী আছে ৰাইজেতো কৈছে আপোনালোকে সৰু সুজাই মাজত যিখন খেলপথাৰ তাৰ মাজত দিব বুলি কৈছিল গোটেই ৰাজকীয়ভাৱে শেষ বিদায় দিয়া হ'ব বুলি কৈছিল কিন্তু এতিয়া ৰাইজে কৈ আছে আপোনালোকে সৰু সুজাই খেলপথাৰৰ মাজত নাৰাখি কাৰ পাৰ্কিঙত জুবিনদাৰ নশ্বৰ দেহ ৰাখিলে এইবোৰ প্ৰশ্ন আমি এতিয়ালৈকে কোৱা নাই আপুনি কি পৰিস্থিতিত চাৰ্টাৰ ফ্লাইটত এই জুবিনদাৰ নশ্বৰ দেহটো আনিব নোৱাৰিলে সেইবোৰৰ কথা আমি পৰৱৰ্তী দিনসমূহত যাম এইবোৰ কথা ক'বলৈ বাকী আছে কি কাহিনী কি কথা কি বতৰা আপুনি ছিংগাপুৰৰ পৰা মানুহ যিসকল আহিব তেওঁলোকক সাক্ষ্য ল'বলৈ তেওঁলোকে আপুনি আনিব পৰা নাই অথচ আপুনি কৈ আছিলে যে তেওঁলোকক লৈ আহিব তাৰ পৰা কৰায়ত্ব কৰিব সাক্ষ্য ল'ব এতিয়া ৰাইজক কৈ আছে যে আপুনি অসহায় আপুনি ৰাইজে জোৰ দিব লাগে তেওঁলোকক আহিবৰ কাৰণে এইবোৰ যিবোৰ আপোনাৰ কাচৰাজি চলি আছে এইবোৰ ৰাইজে দেখিছে বুজিছে আৰু আপুনি যিবোৰ কথা আপুনি আৰম্ভ কৰিছে কৈ থওঁ শুনক ময়ে আপোনাক প্ৰথম কৈছিলোঁ যে মূল ঘটনাটো জুবিনদাৰ মৃত্যু এই মৃত্যুৰ গোটেই কথাটো আপুনি হত্যা বুলি ক'লে তাৰপিছত তদন্ত প্ৰক্ৰিয়াৰ মাজত মই নাজানো আপুনি 2বাৰ হত্যা বুলি কৈছে আমি তেতিয়া ভাবিছিলোঁ যে আচলতে কথাটো কি ক'লে কথাটো হত্যা সকলোৱে মৃত্যু হৈছে বুলি কৈছে তদন্ত সম্পূৰ্ণ হোৱা নাই মুখ্যমন্ত্ৰীৰ মুখত কেনেকৈ হত্যা শব্দটো 2বাৰ 3বাৰ উচ্চাৰিত হ'ব পাৰে পিছত দেখিলোঁ যে হত্যা কৰা বুলি কোনোবা সাক্ষ্যই এই গোটেই কোনোবা সাক্ষী দিয়া মানুহে কোৱা আৰম্ভ কৰিছে এইটো কাকতলীয় সংযোগ নে কি নাজানো মই এইটো আপুনিহে ভালকৈ জানিব কাকতলীয় সংযোগ নে কি হৈছে দ্বিতীয় কথাটো হ'ল যে এই যে বাকী কথাবোৰ ফাইনেন্সিয়েল যিবোৰ এনামলিজ আছে বিভিন্ন ধৰণৰ কথা বতৰা এতিয়া চামকানু মহন্তক আপুনি কৈছে যে বেছি পইচা দিয়া নাই হেনো উত্তৰ পূৰ্বাঞ্চলৰ বেলেগ ৰাজ্যবোৰে দিছে আমি আপোনাক আহ্বান জনাইছোঁ এজিৰ যোগেদি স্পেচিয়েল অডিট কৰকচোন আপোনাৰ দম আছে যদি এজিৰ যোগেদিত আপুনি যেতিয়া বিত্তমন্ত্ৰী আছিলে তাৰ পৰা এতিয়া মুখ্যমন্ত্ৰী 4.5 বছৰ হ'ল ইমান দিনীয়া দীঘলীয়া পৰিক্ৰমাত আপুনি কিমান পইচা দিলে আপোনাৰ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আন অনুষ্ঠান প্ৰতিষ্ঠানৰ এজিৰ যোগেদি স্পেচিয়েল অডিট কৰক মই প্ৰত্যাহ্বান জনাইছোঁ এজিৰ যোগেদি স্পেচিয়েল অডিট কৰক আৰু যে বেলেগ কথা বতৰাবোৰ আহিছে শুনক আৰু এটা কথা তেওঁ যিহেতু আনিলে এই কথাটো বেলেগ কথা আনিছে এই যে মানে টকা পইচাৰ লেনদেনৰ খেলি মেলি তাৰপিছত
অনৈতিক কিছুমান কথা বতৰা যিবোৰ আহিছে, যিবোৰ আলোচনাৰ বিষয় আচলতে নাছিলে। ময়ে প্ৰথম কৈছিলোঁ যে এই গোটেই ঘটনাটোৰ পিছত অনৈতিকতাৰ বজাৰ নহয়, যিখন মহাবজাৰ নহয়, এখন মহা সাম্ৰাজ্য উন্মোচিত হৈছে। এই অনৈতিকতাৰ যিসকল মস্ত ঠিকাদাৰ যিসকল, সেইসকলৰ লগত আপোনাৰহে সম্পৰ্ক আছে। সেইসকল আপোনাৰ কাষে পাছে থাকে। ওচৰত কোনোবা ব্যৱসায়িক সম্পৰ্ক আছে, কাৰোবাৰ আপোনাৰ লগত ৰাজনৈতিক সম্পৰ্ক আছে, কাৰোবাক আপুনি ৰাজনৈতিকভাৱে পৃষ্ঠপোষকতা কৰি আগবঢ়াই দিছে, কাৰোবাৰ লগত আপোনালোকৰ বেলেগ বেলেগ ধৰণৰ পাৰিবাৰিক বা ঘৰুৱা সম্পৰ্ক আছে। গতিকে অনৈতিকতাৰ যিসকল মহা ঠিকাদাৰ আছে, সেইসকল আপোনাৰ চাৰিওফালে ঘূৰি ফুৰে। আপোনাৰ পৰাই সা সুবিধা লৈ, আপোনাৰ পৰাই হয় ৰাজনৈতিক সুবিধা লৈছে, মুনাফা লৈছে, নহয় অৰ্থনৈতিক সুবিধা লৈছে, নহয় সামাজিক সুবিধা লৈ তেওঁলোকে কাম কাজ কৰি আছে। গতিকে এইবোৰ আপোনাৰ দায়িত্ব। অনৈতিকতাৰ বজাৰ চলাই থকা মানুহবোৰক ধৰাৰ দায়িত্ব আপোনাৰহে। এইবোৰক লৈ আপুনি ডাইলগ ফেকি আৱেগিক কৰি মানুহক কথা বতৰা কৰি লাভ নাই। অনৈতিকতাৰ বজাৰ চলাই থকা চৰ্দাৰ, ঠিকাদাৰ, সেই বজাৰ সমাৰ কৰিবলৈ যোৱা মানুহবোৰ, এইবোৰ আপুনি ঠিক কৰক। বা নতুবা আপুনি যদি নোৱাৰে, আমিতো সেইকাৰণে সুপ্ৰিম কোৰ্ট মনিটৰ্ড CBI আমি ইনভেষ্টিগেশ্যনৰ কথা কৈ আছোঁ। লৰিণজ্যোতি গগৈ, আপোনাক মই ধন্যবাদ জনাইছোঁ। মই আৰু সময় মোৰ নোহোৱা হৈছে, মই ত্ৰিদিবৰ ওচৰলৈ যাব লাগিব। কিন্তু আমাৰ দুৰ্ভাগ্যখিনি এইখিনিয়ে। মই দৰ্শকসকলক কৈছোঁ, লৰিণ, মই আপোনাক ধন্যবাদ জনাইছোঁ যে যিটো সময়ত আমি আটাইতকৈ মূল্যৱান সম্পদটোক হেৰুৱাইছোঁ, বৰ্তমান সময়ৰ জুবিন গাৰ্গ, তাৰ মৃত্যুৰ পিছত আমি পাতিব লাগিছিল কি ৰহস্যজনক মৃত্যু, সেই মৃত্যুৰ যিটো কষ্ট সেইটোৱে আমি সহ্য কৰিব পৰা নাই। তাৰপিছত আমি কি পাতিব লাগিছিল আৰু কি পাতিব লগা হৈ আছে। ত্ৰিদীপ ভাগৱতী, আচলতে মই আপোনালোক চাৰিজনক নিমন্ত্ৰণ জনোৱাৰ এটা বিশেষ কাৰণ আছিল। মানে অখিল গগৈ, লৰিণ গগৈ প্ৰসংগটো ইতিমধ্যে গম পাইছে। সকলো মাধ্যমতেই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা হত্যাক লৈ আলোচনা চলি আছে। আমি সকলোৱে বিচাৰিছোঁ এফালে কষ্ট আৰু আনফালে দোষী চিনাক্ত হ'ব লাগে আৰু শাস্তি পাব লাগে। তাৰ মাজত এইবিলাক কথা, যিজন মানুহে নিজৰ জীৱনকালত সদায় ৰাজনীতিৰ বিৰুদ্ধে গ'ল, সদায় বিভিন্ন ধৰণৰ এনেকুৱা মেৰপেচবিলাকৰ মাজত নাথাকি চিধা ৰাস্তাত চলি থাকিল, সেই মানুহজনকে আমি ন্যায় দিব পৰা নাই। মই সুনীতা আচলতে কি ক'ম মই একো বুজি পোৱা নাই। এই যোৱা কেইদিনমানৰ পৰা আমি যিটো পৰিৱেশ দেখিছোঁ, এতিয়া আৰু তাত অসমৰ মানুহে বুজি পাইছে তাত লোকঢাক কৰি থাকি লাভ নাই, ৰাজনীতি হৈছে, ৰাজনৈতিক কথা বতৰা কৈ থকা হৈছে। আচলতে এনেকুৱা সময়তেই জুবিন গাৰ্গৰ অভাৱটো আমি অনুভৱ কৰোঁ। আজি ধৰক আপোনালোকে ৰাতি যদি কেমেৰা পঠিয়াই দিলেহেঁতেন, জুবিন গাৰ্গে ক'ৰবাত যদি অনুষ্ঠান কৰি থাকিলহেঁতেন, তেওঁ যেতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গটো দেখিলেহেঁতেন, তেওঁ মঞ্চত এই যিখিনি ডাঙৰ ডাঙৰ মানুহ যিয়ে আজি দিনটো কথা কৈছে, দিনটো তেওঁলোকে চলাহি মিছা কথাবোৰ যে কৈছে, সজাই পৰাই নিজক সাধু সজাবলৈ, এওঁলোকক তেওঁ আজি কেমেৰাটোৰ আগত তেওঁৰ ভাষাত ফালি দিলেহেঁতেন। আৰু তেওঁ যেতিয়া ফালি দিলেহেঁতেন, আমি ইয়াত ভদ্ৰ ভাষাত বা আমি ভদ্ৰ সমাজখনে, তথাকথিত ভদ্ৰ সমাজখনে, আমি যিয়ে আমাৰ কথাবোৰ বেলেঞ্চ কৰি ক'ব লাগে, অমুককো ভাল লগাব লাগে, তমুককো ভাল লগাব লাগে, এই মানুহখিনিয়ে যিবোৰ কথা ক'ব নোৱাৰোঁ, এই কথাটো ৰাতি জুবিন গাৰ্গে কৈ দিলে এই গোটেই ন্যায় বিচৰা কথাটো এটা নতুন গতি পালেহেঁতেন। আমি অসমীয়া জাতিটোৰ দুৰ্ভাগ্য এইটোৱেই যে আমি তেওঁক সদায় যে গায়ক, গান, এই চিনেমা এইবিলাকত সীমাবদ্ধ কৰি ৰাখি দিলোঁ। তেওঁ আমাৰ মাজত থকা এনেকুৱা শক্তি এটা আছিল যিটো অসমীয়া মানুহে ক'ব নোৱাৰা কথাবোৰ তেওঁ কৈ দিছে। আৰু আজি এনেকুৱা এটা পৰিস্থিতিত য'ত তেওঁৰ ন্যায় বিচাৰি 19 তাৰিখৰ পৰা আমি এনেকৈ কথা পাতি আছোঁ, তদন্ত প্ৰক্ৰিয়া চলি আছে, মানুহখিনি ছিংগাপুৰৰ পৰা কেতিয়া আহিব সেই কথাক লৈ যুক্তি তৰ্ক হৈ আছে, কোনে কাৰ কথা কেনেকৈ কৈছে তাক লৈ আমি কথা বতৰা পাতি আছোঁ। একোতো গতি এটালৈ আমি যাব পৰাই নাই, একো ৰোডমেপ নাই। ইয়াৰ পাছত কি হ'ব, এই কথাটো আমি 26লৈকে পাতি থাকিম নেকি, বিৰোধীসকলে এইটোক লৈ ৰাজনীতি কৰিব নেকি, চৰকাৰ সলনিৰ কথা হ'ব নেকি, এই কথাবোৰ তেনে দিশতে গৈ আছে। গতিকে মই ভাবোঁ এতিয়া আমি আটাইতকৈ অভাৱ অনুভৱ কৰা মানুহজন হৈছে জুবিন গাৰ্গ। আৰু জাতিটোৰ দুৰ্ভাগ্য, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সমাধান বিচাৰিও জাতিটোৱে জুবিন গাৰ্গৰ মুখলৈ বাট চাব লগা হৈছে। মই একদম স্পষ্টকৈ দুটামান কথা কওঁ, এই কথাকেইটা মই ইমান দিনে কোৱা নাছিলোঁ। ৰাজনীতি সকলোৱে কৰিছে। আপোনাৰ যদি মনত আছে, কা আন্দোলনৰ সময়ত আজিৰ মুখ্যমন্ত্ৰীগৰাকীয়েও জুবিন গাৰ্গৰ কথা বিৰূপ মন্তব্য কৰিছিল। জুবিন গাৰ্গে কাক মাতি টকা কেনেকৈ বিলাই খাৰগুলিত, সেই প্ৰশ্ন আহিছিল তেতিয়া।
তাৰ পাছত সমান্তৰালভাৱে সময়ে সময়ে জুবিন গাৰ্গৰ বিভিন্ন বিতৰ্কৰ সময়ত অসমৰ প্ৰত্যেকটো ৰাজনৈতিক দল সকলো ৰাজনৈতিক দলৰ কাৰোবাৰ কথাবোৰ শালীন কাৰোবাৰ কথাবোৰ অশালীন কাৰোবাৰ কথাবোৰ ক'ব পৰা কাৰোবাৰ কথাবোৰ ক'ব নোৱাৰা কোনোবাই বেছি কৰিছে কোনোবাই কম কৰিছে মানুহজনক অপমান সকলোৱে কৰিছে সমালোচনা সকলোৱে কৰিছে আৰু মই নকওঁ যে তেওঁ সমালোচনাত ঊৰ্ধত আছিল বহু সমালোচনা গ্ৰহণো কৰিছিল মই নিজেই তেওঁক সমালোচনা কৰাৰ বাবে মোক তেওঁ ঘৰলৈ মাতি নিছিল মই সেইটোলৈ যাব খোজা নাই মই এই কথাটো ক'ব খুজিছো যে জুবিন গাৰ্গক জীয়াই থাকোঁতে কোনেও স্বৰ্গৰ নিচিনা দেৱতাৰ নিচিনা ৰখা নাছিল সেইটো কিন্তু সঁচা কথা তেতিয়ালৈকে কথাবোৰ ঠিক আছিল কিন্তু মানুহজনৰ মৃত্যুৰ পাছত আজি তেখেতক ব্যৱহাৰ কৰি যে এই কথাবোৰ কৈ থকা হৈছে তেখেতৰ চৰিত্ৰ হনন কৰা হৈছে নহয় আপুনি প্ৰথমতে যদি মন কৰে প্ৰথম ৩-৪ দিন গৰিমা শইকীয়া গাৰ্গ তেখেতৰ পত্নীৰ চৰিত্ৰ হনন হ'ল তাৰ পাছত কথাটোৱে আহি এতিয়া এনেকুৱা পৰ্যায়ে পাইছেগে যে এওঁলোকে ৰাজনীতিৰ স্বাৰ্থত কাইলি পৰহি জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিব সেই কথাবোৰ মানুহে কেনেকৈ চাই থাকিব একেবাৰে এতিয়া মই খোলাখুলিকৈ কৈছোঁ যিদিনা জুবিন গাৰ্গৰ কফিনটো আহি দিল্লী পাইছিল তেতিয়াতো আৰনাইখন দিয়া হৈছিল ৰাজনীতিৰ আৰম্ভণিটো তাত হৈছে নহয় তাৰ পাছত জুবিন গাৰ্গৰ ঘৰলৈ গৈ ফটো সেশন হৈছে ৰাজনৈতিক নেতাই ফটো উঠিছে ফটো লগে লগে ফেচবুকত আপলোড হৈছে তাৰ পাছত যেতিয়া কথাবোৰ আগবাঢ়িছে মানুহ ৰাজপথলৈ আহিছে আকৌ কথাবোৰত ৰাজনীতি সোমাই পৰিছে মই এটা কথাই সুনিদ্দা ক'ব বিচাৰোঁ যে মোৰো নিজৰ এটা ৰাজনৈতিক আদৰ্শ আছে ময়ো মোৰ এটা নিজা ৰাজনৈতিক দৰ্শন আছে মই কিন্তু এটা কথা বিশ্বাস কৰোঁ আৰু এই কথাটো মই আটাইকে সন্মান কৰি কৈছোঁ অসমৰ প্ৰত্যেকজন ৰাজনৈতিক নেতাক সন্মান কৰি কৈছোঁ জুবিন গাৰ্গৰ স্থান আপোনালোক আটাইতকৈ ওপৰত আছিল আপোনালোকে জীৱনটোত যিখিনি কাম কৰিছে জুবিন গাৰ্গে 52 বছৰত কৰি থৈ গৈছে গতিকে এই সত্তাটোৰ ক্ষেত্ৰত আপোনালোকে ৰাজনীতি নকৰিব মই এদিন ইয়াত এইটো ষ্টুডিঅ'টোতে কৈছিলোঁ জুবিন গাৰ্গ যদি ৰাস্তাত থিয় হয় আৰু আপুনি এটা কাষে যদি অসমৰ গোটেইখিনি ৰাজনৈতিক নেতাক থিয় কৰি দিয়ে তেওঁলোকে যিমান মানুহ গোটাব পাৰিব জুবিন গাৰ্গে অকলে পাৰে তাতকৈ বেছি পাৰিব দুগুণ পাৰিব তেওঁলোকৰ দুজন মানে আহি পিছফালে থিয় হৈ দিব গতিকে মোৰ কথাটো হ'ল জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নালাগে এই সময়ছোৱাত অসমৰ আটাইকেইটা ৰাজনৈতিক দলে একত্ৰিতভাৱে কথা ক'ব পাৰিব লাগে কাৰ অসুবিধাটো ক'ত কথা কোৱাত অসুবিধাটো কি আটাইকেইটা দল সংগঠনে একত্ৰিতভাৱে কথা ক'ব পাৰিব লাগে তেওঁলোকে যদি জুবিন গাৰ্গক ব্যৱহাৰ কৰিব এতিয়াও বিচাৰি থাকে নিজৰ ৰাজনৈতিক জখলাৰে আগুৱাই যাব বিচাৰে তেতিয়া মই ভাবোঁ আমাতকৈ দুৰ্ভগীয়া জাতি আমাতকৈ লাজ লগা জাতি আমাৰ লাজ নথকা জাতি নাথাকিব কিন্তু মই জানো তেওঁলোকে ২৬লৈকে এই কামবোৰে কৰি থাকিব কাৰণ তেওঁলোকৰ এতিয়াই যিবোৰ গতিবিধি দেখিবলৈ পোৱা গৈছে এওঁলোকে বিষয়টো টানি গৈ থাকিব গতিকে মই এটা কথা শেষত অসমৰ আমাৰ দৰে মানুহখিনিক আহ্বান কৰিব পাৰোঁ সৰু মানুহ জুবিন গাৰ্গক সঁচাকৈ ভাল পোৱা মানুহ আৰু এটা কথা মই কৈ যাওঁ জুবিন গাৰ্গৰ এই ডাঙৰ মানুহবোৰৰ লগত ফটো আছে কিন্তু জুবিন গাৰ্গ এজন এনেকুৱা শিল্পী আছিল টকশ্বত বহি গালি পৰা ল'ৰাটোকো মাতি নিছে ঘৰৰ সন্মুখত থকা মানুহখিনিকো টকা দিছে গতিকে জুবিন গাৰ্গ এওঁলোকৰো পৈতৃক সম্পত্তি নহয় জুবিন গাৰ্গ সাধাৰণ মানুহৰ সম্পত্তি আছিল অসমৰ যিখিনি খাতি খোৱা মানুহ তেওঁলোকৰ ঘৰৰ মানুহ আছিল গতিকে এই মানুহবোৰ কিন্তু মনে মনে নাথাকে মই কাকো উচতাব বিচৰা নাই মই উচতনি দিব খোজা নাই মই কৈছোঁ অহিংস পদ্ধতিৰে এই মানুহবোৰেও কিন্তু মাত মাতি যাব আৰু অসমৰ ডাঙৰ মানুহবোৰে এটা কথা বুজি পোৱাটো ভাল জুবিন গাৰ্গক লৈ যদি আপোনালোক একত্ৰিত হ'ব নোৱাৰে জুবিন গাৰ্গক লৈ যদি আপোনালোকে সমস্বৰে কথা ক'ব নোৱাৰে আপোনালোকে অসমখনৰ কথা যি ভাবে যি সপোন দেখি থাকক এই মানুহজনৰ ক্ষেত্ৰত যদি আপোনালোকে একত্ৰিতভাৱে কথা নকয় মই ভাবোঁ ইতিহাসে আপোনালোকক কেতিয়াও ক্ষমা নকৰে সেয়াই আছে আচলতে সাধাৰণ মানুহৰ মনৰ কথা সেয়াই জুবিন অনুৰাগীৰ মনৰ কথা অচিন্ত শংকৰ মোৰ হাতত সময় বেছি নাই ৩ মিনিট সময় আছে মই শেষ কৰিম তাৰপিছতে কথাটো হ'ল যে পাবনে জুবিন গাৰ্গে ন্যায় যিটো মানুহে ত্ৰিদীপে কোৱাৰ দৰে প্ৰতিটো বিপদৰ সময়ত প্ৰতিটো ক্ষেত্ৰত সন্মুখত থিয় হৈ পেলাই সেই অহা প্ৰতিবন্ধকতাখিনি আঁতৰাই লৈ গৈছিল যিটো মানুহে সহজ সৰল মানুহখিনিক সামাজিকভাৱে সাংস্কৃতিকভাৱে নেতৃত্ব দিছিল সেই মানুহজনৰ নশ্বৰ দেহৰ প্ৰতি সকলো অসমীয়াই সন্মান জনালে এইটো অভিলেখো হৈছে সম্ভৱতঃ কিন্তু তাৰ পিছৰ যিখিনি পৰিৱেশ পৰিস্থিতি আমি যিখিনি কথা আজি পাতি থাকিব লগা হৈছে আপুনি কিমান আশাবাদী যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় ওলাব চাওক এই 52 বছৰীয়া মানুহজনে জীৱনত ৩০-৩২টা বছৰ আমাক যিমান যি দিলে অসমীয়াক বুলিয়ে কৈছোঁ মই কিন্তু আমি প্ৰতিদিনত একো দিব পৰা নাই তেওঁ হয়তো কেতিয়াও বিচৰা নাছিলে এতিয়া একো দিব পৰা নাই এতিয়া হয়তো মৰণোত্তৰভাৱে ভাৰততো দি দিব পাৰে ডাঙৰ কথা নহয় এইটো কিন্তু আমি একো দিব পৰা নাই কিন্তু আমি আচলতে এই তেখেতৰ এই মৃত্যু অস্বাভাৱিক আৰু অনাকাংক্ষিত যিটো মৃত্যু যিটো ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী হত্যা বুলিও কৈছে তো তাৰ এটা সুবিধা লাগে তাত কোনো ৰাজনীতি নালাগে আচলতে আমি বিচৰা নাই কাৰণ তেওঁ ৰাজনীতিত ঊৰ্ধত আছিল বুলি বাৰে বাৰে কোৱা হৈছে আৰু তাৰ পিছত তেওঁলোকে ৰাজনীতি আৰম্ভ হৈছে আৰু ত্ৰিদীপে কোৱাৰ নিচিনা এই ২৬লৈকে এই যিটো ৰাজনীতিৰ বতাহে চলাই লৈ গৈ থাকিব এইটো ধৰি এইফালে লৈ যাব এইটো ধৰি এনেকৈ লৈ যাব এনেকৈয়ে চলি থাকিব নেকি এনেকৈ থাকিব নেকি মানুহজনে শান্তি নাপায় নেকি মানে মানুহজনক শান্তি দিয়া নহ'ব নেকি এই প্ৰশ্নটো আমাৰো হৈছে কিন্তু আমিও এইটো যিমানে মানুহ কথাখিনি পাতিব লগা হৈছে পৰিয়ালটোৰ সমান অশান্তি হৈছে সেই কথাটো ক'ব খুজিছোঁ যে আৰম্ভণিৰ পৰা এনেকুৱা ধৰণৰ ৰাজনীতি চলি আছে সমাধি ক্ষেত্ৰ ক'ত হ'ব চাৰ্টাৰত কিহৰ পইচাৰে আহিলে কি নাহিলে বডি কেনেকৈ আহিলে কি হ'ল ক'ত হ'ব কি নহ'ব
গৰিমা শইকীয়া গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টাও চলালে কিছুমানে মানে এই ধৰণৰ যিটো চলি আছে জুবিন গাৰ্গক ভাল পোৱাসকলে এইটো কথা এবাৰ ভাবি চালেনে যে জুবিন গাৰ্গৰ আত্মাই কিমান কষ্টত আছে এতিয়া কিমান কষ্ট পাব পাৰে তেওঁ অসমৰ কাৰণে কি কৰা নাই মই সেইটো ক'ব বিচাৰিছোঁ তেওঁ কোনো ৰাজনীতিক নেতাৰ হৈ ভাষণ দিবলৈ যোৱা নাই কোনো কাকো ছাপৰ্ট কৰা নাই তেওঁ কিন্তু তেওঁ যিমান দিব পাৰি দিছিল দীনবন্ধু আছিল তেওঁ আচলতে তেওঁ দীনবন্ধু আছিল তেওঁ যিমান সহায় কৰিছে মানুহক আমি দেখিছোঁ তেওঁৰ লগত তেওঁ কেতিয়াও ৰাজনীতিৰ কথা পতা নাছিল ৰাজনীতি বেয়া পাইছিল একেবাৰে মানে কোনো ধৰণৰ কথাই নাছিল ৰাজনীতিৰ লগত তেওঁৰ কিন্তু বন্ধু আছিল ৰাজনীতি কৰা বহুত বন্ধু আছিল কিন্তু তেওঁ কেতিয়াও তেওঁলোকৰ পৰা একো সুবিধাও লোৱা নাছিল বৰঞ্চ জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি বহুতে সুবিধা লৈছে সেইকাৰণে মই কৈছিলোঁ যে পেৰাচাইটছ এই যে ৰঘুমলা জাতীয় বস্তুবিলাক এতিয়াও আছে এতিয়াও সেই ৰাজনীতিক দলৰ বহুত নেতা নেতাই কিন্তু জুবিন গাৰ্গৰ এই মৃত্যুক লৈ এটা ৰাজনীতি কৰিয়ে গৈ আছে মই নাম এতিয়া উল্লেখ নকৰিলেও যিসকল ব্যক্তিৰ কথা অলপতে কোৱা হৈছে যিসকল ব্যক্তিয়ে ডাঙৰ ডাঙৰ লেকচাৰ দি আছে তেওঁলোকে কিন্তু জুবিন গাৰ্গক লৈ ৰাজনীতি কৰি আছে আৰু এটা কথা ক'ব খুজিছোঁ মই যে ফটো এই কাৰোবাৰ লগত ফটো আৰু ভিডিঅ' থাকিলে সেই মানুহজন কিন্তু সেই মানুহজনৰ ঘনিষ্ঠ হৈ নপৰে কিন্তু যিকোনো সময়ত এজন মানুহৰ লগত থাকিব পাৰে আমিতো যেতিয়া বহুত আগতে চাৰ্লছ ৰোবাৰাজ বুলি এজন কুখ্যাত অপৰাধী আছিল তেওঁৰ বিষয়ে শুনিছিলোঁ তেওঁ ফটোশ্বপ কৰি ইন্দিৰা গান্ধীৰ লগত চাহ খাই থকা ফটো দি মানুহক তেওঁ বুৰ্বক বনাইছিল তেতিয়া আৰু আজিৰ নিচিনা ইমান এডভান্স টেকনলজি নাছিল গতিকে সেইবিলাক ধৰিব পৰা নাছিল মানুহে কিন্তু আজি এইবিলাক কথা জল পলপটকৈ ওলাই গৈছে গতিকে সেই কথাটোত কোনো ধৰণে আহিবই নোৱাৰে যে কোনোবা এজন ডাঙৰ ব্যক্তিৰ লগত থাকিলে মুখ্যমন্ত্ৰীৰ লগত ফটো থাকিলে যে মুখ্যমন্ত্ৰীৰ পৰা সাৰি যাব পাৰিব কোনোবা এজন চেনেলৰ এডিটৰ ইন চিফ বা মালিকৰ লগত এখন ফটো থাকিলেই যে হেৰি হ'ব পাৰিব কোনোবা অভিনেত্ৰীৰ লগত বা কোনোবা গায়িকাৰ লগত ফটো এখন থাকিলেই যে তেওঁৰ চৰিত্ৰ বেয়া হ'ব এই কথাটো আহিব নোৱাৰে নিশ্চয় এই কথাটো এইটোৱে আছিলে যে আমাক ন্যায় লাগিব আৰু চবতকৈ দুখৰ কথা এইটো যিটো বয়সত আমি জুবিন দাৰ লগত কাম কৰি আগুৱাই গৈ আছিলোঁ জ্যোতিপ্ৰসাদ বা বিষ্ণু ৰাভাৰ আদৰ্শৰে আগবাঢ়ি গৈ আছিলোঁ সেই সময়ত আমি জাষ্টিছ ফৰ জুবিন দা লিখিব লগা হৈছিল এইটো আৰু সেইখিনি কাম আমি ভালকে আন্তৰিকতা কৰিব পৰা নাই তাতো মানে নিস্বাৰ্থভাৱে কৰিব পৰা কোনো কাৰণে কৰিব পৰা আমাৰ মনত স্বাৰ্থ আছে আমি জুবিন গাৰ্গক মই এইটো কথাই ক'লোঁ আমি বুলিয়ে কৈছোঁ মই সমগ্ৰ অসমীয়াই কৈছোঁ মই তাৰে দুই এজনৰ কথা বাদ দি যিবিলাকে সঁচাকৈ মানে মই ক'ব খোজা নাই আচলতে যে আমি জুবিন গাৰ্গক জীয়াই থাকোঁতেও যেন ব্যৱহাৰ কৰিলোঁ এতিয়া যেন ব্যৱহাৰেই কৰি আছোঁ তেওঁৰ সঠিক মূল্যায়ন আমাৰ ইয়াত নহ'ল আচলতে আৰু দুৰ্ভগীয়া এই জুবিন গাৰ্গ যদি অসমত জন্ম নহয় যদি আমাৰ দাঁতি কাষৰে পশ্চিমবংগত জন্ম হ'লহেঁতেন বা দক্ষিণ ভাৰতত জন্ম হ'লহেঁতেন জুবিন গাৰ্গ আজি ক'ৰবাত থাকিলেহেঁতেন আৰু এই সময়ত সকলো জাতি ধৰ্ম নিৰ্বিশেষে কিন্তু আপুনি এদিন এটা ফেচবুকত এটা লিখিছিল যে এই 19 তাৰিখৰ পৰা এতিয়ালৈকে মানুহে কিন্তু কি ধৰ্মৰ কথা শুনা নাই মানুহৰ ধৰ্ম মানৱ ধৰ্ম হৈছে মানুহৰ জাতি অসমীয়া আৰু আমি সেইটো বিচাৰিছিলোঁ সেইটো জুবিন দাই বিচাৰিছিলে যে মানুহৰ ধৰ্ম হওক মানৱ ধৰ্ম আৰু মানুহৰ জাতি হওক অসমীয়া মই আচলতে এই কথাটোতে মোৰ ক্লজিং ৰিমাৰ্কছো সেইটোৱে আছিলে আচলতে যে মই দক্ষিণ ভাৰতৰ কথা দেখোঁ বিভিন্ন সময়ত এনেকুৱা যেতিয়া আইকনৰ কথা আহে চব দল মত নিৰ্বিশেষে একেলগে থিয় হয় একগোট হৈ যায় সেইটোৱে আচলতে আমাৰ দুৰ্ভাগ্য কিন্তু জুবিন গাৰ্গে মই এটা বাক্য কওঁ দেই জুবিন গাৰ্গে কিন্তু সাধাৰণ মানুহখিনিক একগোট কৰি গ'ল এই অসমখন কৰিলে 100% এই ডাঙৰ মানুহখিনি একগোট নাই হোৱা কিয় হোৱা নাই কি স্বাৰ্থ এই কথাবোৰ সৰু মানুহবোৰে চাই আছে আৰু এতিয়া সেই কথাখিনি ৰাইজে নিশ্চয় বুজি পাইছে কোনে কি কৰিছে কোনে কি কৰা নাই মই বিচাৰৰ দায়িত্বও ৰাইজক এৰিছোঁ বিদায় লৈছোঁ এইটো অংশৰ পৰা পৰৱৰ্তী অংশৰ নিউজৰ পৰৱৰ্তী অংশটি বিৰতিৰ পিছত ইতিমধ্যে আৰু আমাৰ এয়া জুবিন গাৰ্গ প্ৰসংগ ইতিমধ্যেই কলাগুৰু বিষ্ণু ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা বিধায়ক তেখেতেতো কালি এটা অধ্যায় মেলিছে যে বিষ্ণু ৰাভাই হেনো তেখেতক RSSৰ লগত সংস্পৰ্শত থাকিব কৈছিলে